Hello, good evening. Thank you all for joining in. আমি আজি কেইদিনমান আৰু probably about 2 months আমি কথা পাতি আছো. Thank you all, Manish, Barbara, Manas, Adin, Raj. আমাৰ প্ৰায় 2 মাহমান হ'ল আমি কথা পাতি আছো. আমাৰ আৰম্ভ হৈছিলে দিহিং পাটকাই লৈ পেলাই আৰু তাৰপিছত বাগজানৰ কথা পাতিলো, ল্যান্ড অৰ্ডিনেন্সৰ কথা ওলাইছিল কাৰণে গোটেইখিনি প্ৰায় একেটা সময়তে these things started happening together. আমাক বহুতে খুদে আমি কিয় পাতিলো কাৰণ আমি তাকে ভাবো that we all need to talk. আমি সকলোৱে কথা পাতিব লাগিব about what we have, discussions about what we have, what we could have. মই আজি কাৰোবাৰ কথা পাতিছো যেনে তেওঁলোক হ'ল journalist and they have every right to discuss a song or a movie. মই critic or sense of কোৱা নাই, সেইটোতো কৰিবই, সেইটো that's a professional job sometimes, but people do get together আৰু মানুহে কথা পাতে এটা গানৰ কথা, চিনেমাৰ কথা. So hello Ron Duara from all the way from Dibrugarh. Thank you da for being here. Pleasure to have all of you. Dipankar Borman, Padmarag Borman. So nice to have all of you. Thank you for joining in. Amar kothatu asile, let's start talking in these spaces. Etia amar in the times of the pandemic amar homoy paisu kisman kotha to reflect, look back. Ar hetu korim boli bhabote actually olop dihing patkai kotha kini agbahi ahil. Junkhini dihing patkai movement loi junkhini lora মানে আগভাগ লৈ আছে তেওঁলোকৰ লগতো কথা হ'ল গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছ ডিব্ৰুগড় ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি they were very much instrumental এই ডিছকাশ্যনবোৰত দেৱজিৎ মৰাণ আছে দেৱজিৎ মৰাণ আমাক চাই আছে তেখেত হ'ল দিহিং পাটকাই আই এম দিহিং পাটকাই মুভমেণ্টৰ তেতিয়া আমি কথা পাতি ভাবিলো why don't we have these discussions on a wider plane, involve more people আৰু আমি ফেচিলিটেট কৰিব পাৰো আমিটো আৰ্টিষ্ট হিচাপে আমি ফেসবুক লাইভ কৰি আমি কেতিয়াবা গান গাওৱে লাভ ফ্ৰম ডিব্ৰুগড় জয়দা সৌৰভ ৰাজগড় গুড পিপল ফ্ৰম ডিব্ৰুগড় অলসো ওয়াচিং আমি তেনেকুৱা জায়গাত আমাৰ সোৱাদটো বিচাৰিছো সকলোৱে আৰু মই হেতুকে কৈছিলো যে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম আমি খুলি দিলো let other people also come and talk আমি এটা দূৰত থাকো আমি my knowledge of rainforest could be a little limited but let's get people who know what it is. Kali environment কথা যদি মই পাতিব খুজু অকল মই পাতিব খুজি থাকিলে I don't think that will solve the absolute problem, but I should get people who know about it. সেই কাৰণে আমাৰ এখিনি প্ল্যাটফৰ্মত we have gotten environmentalists, we have gotten journalists, we have gotten students, কিছু activists, lawyers who are fighting for the environment. Thankfully, a lot of them have come forward and added a lot of weight and depth to these discussions. আমাৰ অসমৰ মানুহ কাৰণে আমি গোটেইখিনি বস্তু এইম কৰিছো এনেকুৱা ধৰণৰ এটা ডিসকাশন যাতে আমি বুজো আমাৰ কি হৈছে আৰু এইটো সময়ত আমাৰ বহুত কেইটামান বেলেগ বেলেগ ধৰণৰ ইস্যু ফেস কৰি আছো এটা হল আমাৰ দিহিং পাটকাই কথা ওলাই আছে বাগজানত এটা খুব ডাঙৰ আমাৰ প্ৰবলেম চলিছে সকলো ফালে ফালে চেষ্টা হৈছে টু কাইন্ড অফ টু ফাইন্ড আ সলিউশন বাট this is a problem of a different nature. তাৰপিছত আমাৰ আমি অৰ্ডিনেন্সৰ কথা এতিয়া ফ্লাডৰ কথা আছে বহুতে খুদিছে আমি ফ্লাডৰ কথা কেতিয়া পাতিম আমি পাতিম আমি মানে ৰেডি নাছিলো প্ৰত্যেকটো কথা পাতিবলৈ বিকজ এনেকুৱা নহয় যে দিস ইজ আ নিউজ চেনেল আমি খুলি লৈছো এটা ডিসকাশন কৰিম বাট যিখিনি আমি পাৰো whatever we can we are making an honest effort. So on that note আজি আমি দিহিং পাটকাই কথা অলপ পাতিম আৰু the EIA 2020 Environment Impact Assistance. মোৰ লগত প্ৰথমতে আছে ঋতুৰাজ ফুকন তেখেত আমাৰ লগত লাষ্ট টাইম আহিছিল তেখেত হি ইজ এ নেশ্যনেল কোঅৰ্ডিনেটৰ ফৰ বায়োডাইভাৰ্চিটি and the climate reality project. Very dear friend, মই ঋতুৰাজ তেখেতক মই স্ক্ৰীনলৈ আনিছো. Good evening. Good evening. Good evening. Namaskar. Yeah. Thank you for joining us, ঋতুৰাজ da. And thank you for being with us. Thank you, Joy, for initiating this. Actually, এই সময়ত যত আমাৰ COVID-19 পৰা সকলো মানুহ ঘৰত বহি থকা সময়ত লকডাউনৰ সময়ত ইমান সাংঘাতিক ধৰণৰ আমাৰ প্ৰাকৃতিক সম্পদত ইমান বিভিন্ন ধৰণৰ
সাংঘাতিক কিছুমান নতুন ৰুলছ নিয়ম আনি পেলাই এই সম্পদটো বিপদজনক কৰি পেলাইছে খুবেই দৰকাৰী যে আমি এনেকুৱা এটা কনভাৰচেশ্যন ষ্টাৰ্ট কৰোঁ এণ্ড থেংক ইউ ফৰ ইনিচিয়েটিং দিছ আমি নিশ্চয় পাতিব লাগে এইটো বহুতেই ইম্পৰ্টেণ্ট আমাৰ জাতি মাটি ভেটিৰ কথা ইয়াতে আহি পৰে একচুৱেলি হয় সেইটোৱে কথা একচুৱেলি ঋতুৰাজ দা মানে চাব গ'লে আমি আগতে যেনেকে ঘৰত বহো আজিকালি উই আৰ অল ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য ৱৰ্ল্ড কিন্তু আমি ঘৰত যেনেকে বহি পেলাই উই টক এবাউট এভৰিথিং উই টক এবাউট আৱাৰ নেইবাৰহুড উই টক এবাউট আৱাৰ ফেমিলিজ উই টক এবাউট society. I think that is the discussion we are trying to take to the levels of the internet. আৰু সেইটোৱে আৰু আমি মানুহখিনি সদায় বুজাব লাগে কাৰণে a lot of these things that dihin patkai ki hoise bagjan especially the EIA 2020 the environment impact assessment মানে ইমান কিছুমান বস্তু শুনিবলৈ ইমান কমপ্লিকেটেড যে আমাৰ সিম্পল মানুহ আমি বুজি নাপাওঁ মই এটা কথা পাতি অলপ বুজিবলৈ চেষ্টা কৰিছো আৰু কিছুমান মানুহৰ কাৰণে সেই কথাখিনি খুব সহজ সৰল হয় আপনি আমাক জাস্ট ইন লাইক 3 minutes এনভাইৰনমেন্ট ইম্প্যাক্ট অ্যাসেসমেন্ট যোনটো 2020 এইটো আপনি আমাক 3-4 মিনিটত একদম থুলমুলকে বুজাব পাৰিব নেকি নিশ্চয় am I audible? Yes, you are. Thank you. Okay. So I think this environment impact assessment 2020 at a Roman history pra eta borrow koribole gole chapter eta this is nothing but a Damocles sword hanging over the environment heritage of India, the natural heritage of India. So Damocles or তলোৱাৰ এখন আমাৰ যোনটো প্ৰাকৃতিক সম্পদ তাৰ ওপৰত এটা উলমি থকা বুলি ক'ব পাৰি আৰু এখন যদি পাছ হয় ডেফিনেটলি কেইবাটাও ইয়াতে সাংঘাতিক ক্লজ আছে যোনকেইটাই যোনটো কাৰণে একচুৱেলি এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট 1990s অনা গৈছিলে সেই গোটেইখিনি একেবাৰে নাইকিয়া কৰি দিব আৰু আই থিংক মই একদম চমুকে ক'বলৈ গ'লে চবতকে ইয়াতে সাংঘাতিক বস্তু হ'ল যোনটো পোষ্ট ফেক্টৰ এপ্ৰুভেল তাৰমানে কোনোবাই যদি আৰম্ভ কৰে EIA টো মানে কি বুজাই দিব নেকি একদম সিম্পল কে হোৱাট ডাজ দ্য EIA মিন মানে আপোনাৰ ঘৰ আপনি যদি কালি নগাঁৱত আছে হোৱাট ডাজ ইট মিন টু ইউ আপোনাৰ ওচৰত বোলে তেল পালে কালি বোলে তেল বা কয়লা পালে হোৱাট ডাজ ইট মিন এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট এটা আমাৰ ল হয় যোনটোৰ অধীনত যদি আমি কিবা এটা প্ৰাকৃতিক সম্পদ আমি যদি বা কিবা এটা প্ৰজেক্ট যদি আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো বা কিবা এটা প্ৰাকৃতিক সম্পদ যদি আমি এক্সট্ৰেকশ্যন কৰিবলৈ গৈ আছো সেই প্ৰচেছটোৰ বা সেই ইণ্ডাষ্ট্ৰিটোৱে সেই লোকেল এনভাইৰনমেণ্টত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব এইটো এটা এছেছমেণ্ট কৰা আৰু তাৰ যোনখিনি ওচৰ পাজৰে থকা মানুহখিনি তেওঁলোকৰ মতামত লৈ পেলাই যে তেওঁলোকৰ যোনটো তেওঁলোকৰ লাইভলিহুড আছে তেওঁলোকৰ যোনটো কালচাৰ আছে বা গোটেই তেওঁলোকৰ লাইফষ্টাইল বিলাক আছে তাৰ ওপৰত কিবা ইম্পেক্ট হ'ব নেকি আৰু গোটেই এনভাইৰনমেণ্টেল তাত যোনটো ইকলজি আছে তাৰ ওপৰত কিবা ইম্পেক্ট হ'ব নেকি গোটেইখিনি এছেছমেণ্ট কৰা তাতে থকা জৈৱ বৈচিত্ৰ্যৰ ওপৰত কিবা এফেক্ট হ'ব নেকি সেইটো হ'ল এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট তো যিকোনো এটা প্ৰজেক্টৰ ডেভেলপমেণ্ট প্ৰজেক্টৰ প্ৰকৃতিৰ ওপৰত কি ধৰণৰ ইম্পেক্ট হ'ব আৰু তাৰ এই প্ৰজেক্টটোৰ আশে পাশে থকা বসবাস কৰা মানুহখিনিৰ ওপৰত কি ইম্পেক্ট হ'ব আৰু তাতে পোৱা জৈৱ বৈচিত্ৰ্যৰ ওপৰত কি ইম্পেক্ট হ'ব এই গোটেইখিনি লৈ পেলাই এই এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টটো 1990s অনা গৈছিলে মিড 1990s কিন্তু এতিয়া আমি যোনটো শুনি আছো এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট ড্ৰাফ্ট 2020 এইটো একচুৱেলি পোষ্ট ফেক্টৰ এপ্ৰুভেল দিয়াৰ এটা ৰাস্তা খুলি দিব তাৰমানে কোনোবা এটা কোম্পানীয়ে যদি ক'ৰবাত এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিব বিচাৰে ফৰেষ্ট এখন গছ গছনি কাটি পেলাই ক্লিয়াৰ কৰি পেলাই তাতে কনষ্ট্ৰাকশ্যন আৰম্ভ কৰি তাৰ পিছতো গৈ পেলাই এটা প্ৰপ'জেল ছাবমিট কৰিব পাৰে যে একচুৱেলি এইটো আমি এতিয়া পাৰ্মিশ্যন বিচাৰিছো আৰু এটা একদম সাধাৰণ প্ৰচেছ এটা অনলাইন কৰি থৈছে যোনটো ভেৰি ইজি হৈ যায় ছেকেণ্ডলি যোনটো পাব্লিক পাৰ্টিচিপেশ্যনৰ যোনটো কনচালটেশ্যনৰ তাতে প্ৰভিজন আছে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ সেইটো আগতেও এনেই ডাইলুট আছিলে সাধাৰণতে আমি কিছুমান পাব্লিক যোনটো পাৰ্টিচিপেশ্যন দেখিছোঁ মানুহে আহি পেলাই চহী কৰি পেলাই গুচি যায়গৈ তো সেই বস্তুটো এতিয়া আৰু সহজ কৰি পেলাইছে ডাইলিউট কৰিছে আৰু যোনকেইখন ইণ্ডাষ্ট্ৰীয়ে
এইটো নালাগে বুলি এক্সাম্পশ্যন দিয়া হৈছে পাব্লিক পাৰ্টিচিপেশ্যন নকৰিবলৈ, সেই তাৰ লিষ্টখনো আগতকৈ বেছিকৈ বাঢ়ি গ'ল। তাৰপিছত যোনটো ভেলিডিটি হয়, যেনেকৈ সকলোৱে জানে যে কোল মাইনিঙৰ কাৰণে আগতে 30 বছৰৰ কাৰণে দিয়া হৈছিলে, এতিয়া সেই ভেলিডিটি পিৰিয়ডটো ক্লিয়াৰেঞ্চটো 50 বছৰলৈকে বঢ়াই দিব। তো একে কোবতে মানে এটা লাইফ লং ভেলিডিটি দিয়া নিচিনা হৈ যায় কথাটো। তাৰপিছত যোনটো আগতে যোনটো পোষ্ট ক্লিয়াৰেঞ্চ, এবাৰ এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট ক্লিয়াৰেঞ্চ কৰাৰ পিছত তাৰ এটা মনিটৰিং প্ৰচেছ আছে। তো আগতে সেইটো কি আছিলে, 6 মাহ মূৰে মূৰে এটা মনিটৰিং কৰিব লাগে বুলি, এতিয়া তেওঁলোকে কৈছে যে এইটো নালাগে, এইটো এনুৱেল কৰিলেও হ'ব। তো এইবিলাক কিছুমান যোনবিলাক চেঞ্জেছ আনিব বিচাৰিছে, ক'বলৈ গ'লে তাৰমানে গোটেই প্ৰচেছটো অলপ ফাষ্ট কৰিব বিচাৰিছে, নহয় জানো? গোটেই প্ৰচেছটো ফাষ্ট আৰু কিছুমান বস্তু জাম্প কৰিব বিচাৰিছে, নহয় জানো? এইটো এটা সাংঘাতিক কথা হৈছে, যিহেতু আই থিংক সকলোৱে ভাবিছে যে যিহেতু আমাৰ ইকনমিক এটা শ্ল' ডাউন হৈছে এই পেণ্ডেমিকৰ কাৰণে, আৰু হয়তো এনেকুৱা ধৰণৰ ক্লিয়াৰেঞ্চবিলাক ফাষ্ট কৰি দিলে, প্ৰচেছবিলাক ফাষ্ট কৰি দিলে, হয়তো ইণ্ডাষ্ট্ৰী অলপ কিবা সকাহ পাব আৰু হয়তো ইকনমিক এটা টাৰ্ণ এৰাউণ্ড আহিব। কিন্তু সেইটোতো আমাৰ যোনটো বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ নিচিনা বায়'ডাইভাৰ্চিটি হটস্পট, য'ত আমাৰ জৈৱ বৈচিত্ৰতা ইমান ইউনিক, আমাৰ এনেকুৱা জৈৱ বৈচিত্ৰতা ক'তো নাই এই পৃথিৱীত। আমি বৰষাৰণ্য বুলি ক'লে আমাৰ পৃথিৱীৰ লেছ দেন 2% বুলি কয়। তো তেতিয়াহ'লে আমাৰ ক্ষেত্ৰতটো বেছি ক্ষতিকাৰক হ'ব। তো সেইটো কাৰণে মই যেনেকৈ কৈছিলোঁ, যোনটো ডেম'ক্ৰেটিক ছৰ্ড, তো আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত এইটো এটা খুবেই সাংঘাতিক বিপদ বুলি মই ভাবোঁ। আমাৰ মানে এটা হ'ল যোনটো the execution or the non-execution and the যোনটো টেকনিক্যাল পাৰ্ট of the EIA। আমি এইবোৰ কি হৈছে আমাৰ মানে what is the role of the public in terms of awareness? আমাৰ awareness আছে নে এনেকুৱা বস্তু কি হ'বলৈ ওলাইছে? মই অকল EIA বুলি কোৱা নাই, in terms of the change, অসমত যোনটো চেঞ্জ কিছুমান বস্তু আহে কেতিয়াবা যেনেকুৱা ধৰণৰ হয়, আৰু এইটো মই অকল EIA চেন্সত কোৱা নাই, it's a broader meaning, আমি সজাগ হৈ আছো নে? মই নাভাবোঁ যে আমি সজাগ হৈ আছো। আজিৰ দিনতো যদি আমি দিহিং পাটকাইৰ কথা ক'বলৈ গ'লেই, আমি যদি খালি তাৰ যোনটো ডেফিনেশ্যন আছে, ক'ৰ পৰা ক'লে কোনখিনি বাউণ্ডাৰী, কোনখিনি ৱাইল্ড লাইফ চেংচুৰী পৰে, কোনখিনি এলিফেণ্ট ৰিজাৰ্ভ পৰে, বা কি ৰুলছ আছে, কি ৰেগুলেশ্যন আছে, বা কোনে কেতিয়া কি কৰিলে, সেইখিনি আমি কথা পাতি থাকিলে নহ'ব। আমাৰ ওপৰত ইমান ডাঙৰ বিভিন্ন ধৰণৰ বিপদ আহি আছে। আমাৰ জলবায়ু পৰিৱৰ্তনৰ যোনটো সংকট, আৰু তাৰ যোনবিলাক গোলকীয় উষ্ণতাৰ কাৰণে যোনটো আমাৰ ইষ্টাৰ্ণ হিমালয়ান গ্লেচিয়াৰ্ছৰ ওপৰত পৰিব লগা প্ৰভাৱ, এইবিলাক ৰিপৰ্ট পাব্লিছ হৈছে। আমাৰ মানুহ যদি সজাগ নহয় আৰু এনেকুৱা ধৰণৰ যোনবিলাক আমাৰ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ যোনবিলাক আমাৰ বনাঞ্চল, এইবিলাক যদি এতিয়া আমি ধ্বংস কৰিব দিওঁ, তেতিয়াহ'লে অকণমান যোনটো আমাৰ ৰাস্তা আছে এই সংকটমুক্ত হোৱা, সেইবিলাকো আমাৰ হেৰাই যাব। আৰু এইটো নহয় যে জাষ্ট আগৰ প্ৰশ্নটোত আহিছোঁ যে এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট যোনটো ৰুল আছে, আইন আছে, সেইখনে প্ৰকৃতি সুৰক্ষাত বহুত এটা ডাঙৰ আমাৰ হেল্প কৰিছে বুলি। মইতো ভাবোঁ যে গোটেই এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট মিড 1990s যেতিয়া আহিছিলে, তাৰপিছৰ পৰা 2006 নামত কিছুমান নতুন মডিফিকেশ্যন কৰিছিলে, কিন্তু আৰু অলপ প্ৰচেছটো ডাইলিউট হ'ল, এতিয়া আৰু ডাইলিউট হৈছে। মোৰ এটা সাধাৰণ এটা উদাহৰণ দিবলৈ মন আছিলে, যোনটো আমি আগতে দেখিছোঁ যে যদি কোনোবাই ইচ্ছা কৰে, কেনেকৈ ইভেন এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট থকাৰ পিছতো কেনেকৈ অভাৰ ৰুল কৰিব পাৰে। তো মিড 1990s যেতিয়া আমাৰ মুম্বাই পুনে এক্সপ্ৰেছৱে সেইটো বনাবলৈ গৈ আছিলে, তেতিয়া কি হৈছিলে, তেতিয়াৰ যোনটো প্ৰথম 96ৰ যোনখন এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট আছিলে, সেইখনৰ মতে 50 crores তলৰ প্ৰজেক্ট হ'লে মানে সেইটো অট'মেটিক ক্লিয়াৰেঞ্চ হয়, তো EIA নালাগে। তো তেতিয়া কি হৈছিলে, মুম্বাই পুনে এক্সপ্ৰেছৱে বনাওঁতে সেই লোনাৱালা ছেকশ্যনৰ লৈ পেলাই, যিহেতু এইটো পাহাৰ অঞ্চল আৰু জৈৱ বৈচিত্ৰতা থকা অঞ্চল, তাতে বহুত প্ৰটেষ্ট হৈছিলে। তো চৰকাৰে ধুনীয়াকৈ তেতিয়া মানুহৰ মানে ডিমাণ্ড মানি পেলাই সেই লোনাৱালা ছেকশ্যনটো গোটেইটো আঁতৰাই দিছিলে, লোনাৱালা খাণ্ডালা, ঠিক আছে। তাৰপিছত বাকীখিনি পাছ কৰি দিলে। পিছত কি কৰিলে,
এই লোনাৱালা খণ্ডালা ছেকশ্যনটো যিহেতু সেইটোৰ টোটেল ভেলুৱেশ্যন 50 crores নপৰে, সেইটো বেলেগে এনেই পাছ কৰি দিলে। তো কৰো বুলি ক'লে এনভাইৰনমেণ্ট ইম্পেক্ট এছেচমেণ্ট বাইপাছ কৰাও কিছুমান তৰিকা আছে, যোনবিলাক হৈ আছে, আমি দেখিছো ইন দ্য পাষ্ট এনেকুৱা। আমি মানে যোনটো বস্তু দেখো কিছুমান দেশত, আৰু সেইটো এটা এখন society in terms of educational access and levels and the levels of education also সেইটো কথা ডিপেন্ড কৰে। মোৰ কথাটো হ'ল কিছুমান দেশত এনেকুৱা কিছুমান ৰুল পাৰ কৰাবলৈ সহজ হ'ব, আৰু কিছুমান জায়গাত ইমান সহজ নহয়, কাৰণ সমাজখন সজাগ হৈ থাকে। আমি মানে এজ এন আৰ্টিষ্ট মোৰ মানে মই সদায় ভাবো কাৰণ আমি নিজে সজাগতা আনিব চেষ্টা কৰো এজ এন আৰ্টিষ্ট। আমি যেনেকুৱা গান বনাওঁ, আমি মানুহে এটা নুশুনা ষ্টৰী আমি লৈ আনিব চেষ্টা কৰো, বা যোনটো ষ্টৰী পাহৰি গৈছে। উই ট্ৰাই টু ৰিফ্ৰেছ দ্য পাব্লিক মেমৰি। মই ভাবো এণ্ড দ্যাট ইজ কালচাৰেল হেৰিটেজৰ কথা কৈ আছো মই, যোনটো আৰু কালচাৰেল হেৰিটেজ। মই ভাবো আমাৰ নেচাৰেল হেৰিটেজৰ এই ৰিফ্ৰেছ বাটনটো society should be careful of pressing it from time to time. Yes, and in this, I think you are playing a very good and important role, a refresh button to karne. মই এইটো একচুৱেলি ক'বলৈ যাওঁ যে আমি যদি অসমৰ যোনটো প্ৰাকৃতিক সজাগতা বুলি ক'বলৈ বিচাৰো, আমাৰ অসমত কিন্তু খুবেই বেছি। মই ইণ্ডিয়াৰ বহুত জেগাত দেখিছো যে আমাৰ অসমত ফৰ এক্সাম্পল আমাৰ প্ৰতিজোপা গছ গছনি ফুল ফুলনি সকলোৰে নিজৰ এটা এটা নাম আছে। তাৰ বাহিৰেও প্ৰতিটো চৰাইৰ প্ৰায় নাম আছে, যোনটো বহুতত নাই। বহুতত ইভেন ফৰ ভেজিটেবলছ বহুতত দেখো তাৰ সেই ইংলিছ বা হিন্দী ডেৰাইভেটিভ এটা ইউজ কৰি থাকে। আমাৰ ভাৰতত বহুত সংস্কৃতাইজেশ্যন ৱৰ্ড এটা ইউজ কৰি থাকে, কিন্তু আমাৰ অসমত কিন্তু আমাৰ প্ৰতিটো স্পেচিছ চাব স্পেচিছৰ প্ৰায় নাম আছেই। আৰু যদি আমি চাওঁ বহুত আগৰ পৰাই গান কবিতা সকলোতে সাহিত্যতে আমি প্ৰকৃতিৰ সদায় আমি পাওঁৱেই, উদাহৰণ পাওঁৱেই, নাম পাওঁৱেই। প্ৰতিটো নাম, কিমান ফুলৰ নামত গান আছে আমি সকলোৱে জানো। কিন্তু ইউ আৰ ৰাইট, যোনবিলাক এতিয়া আমাৰ চেলেঞ্জেছ আহিছে, যোনবিলাক সংকট আহিছে আমাৰ প্ৰাকৃতিক এই সম্পদৰ ওপৰত, সেইখিনিৰ ওপৰত কিন্তু ৰিফ্ৰেছ বাটন এটা খুবেই দৰকাৰ। মানুহক মাজে মাজে এই ৰিফ্ৰেছ বাটনটো দবাই থকাটো খুবেই দৰকাৰ, আৰু মানুহে যাতে একশ্যন লয়। Action could be anything. Social media awareness campaign কৰাটো খুবেই ইম্পৰ্টেণ্ট একশ্যন আজিৰ দিনত। আৰু ৰাইটিং টু লেটাৰ টু দ্য op-eds, যোনটো নিউজ পেপাৰলৈ লেখাটো, মেগাজিনলৈ লেখাটো, টেলিভিশ্যন বা বেলেগ চেনেলত আহি পেলাই প্ৰকাশ কৰাটো নিজৰ ভিউ পইণ্টবিলাক, এইবিলাক খুবেই দৰকাৰী। এতিয়াতো আমি কালচাৰেল যোনটো ৰিফ্ৰেছ বাটন আছে, সেইটোতো আৰ্টিষ্টৰ হাতত আছে, ৰাইট? হয়, সেইটো আমাৰ হাতত আছে। এই নেচাৰেল যোনটো হেৰিটেজ, এইটো ৰিফ্ৰেছ বাটনটো এইটো কাৰ হাতত আছে তাৰমানে? ৱেল, এই নেচাৰেল ৰিফ্ৰেছ বাটনটো প্ৰতিজন মানুহ যেতিয়া একগোট হ'ব, আৰু আমি যিহেতু আমি যদি 10জন, ছাপ'জ এটা উদাহৰণস্বৰূপে যদি আমি 10জন মানুহৰ ভিতৰত যদি আমাৰ 9জন সজাগ হয় আৰু এজন যদি সজাগ নহয়, চ' সেই এজনে যদি এখন বনাঞ্চলত যায় আৰু সজাগতা নথকাৰ কাৰণে তেওঁ যদি তাতে লিটাৰ কৰি আহে, প্লাষ্টিকৰ বটলটো পেলাই আহিলে, পানী খাই বা চিপছ খাই পেকেটটো পেলাই আহিলে, তো সেই পৰিৱেশ সজাগতাটো আমাৰ ফেইলিয়াৰ বুলি মই ক'ম, যিহেতু আমি 100% সজাগ নহয়। তো সেইটো কাৰণে প্ৰতিজন মানুহ যেতিয়া সজাগ হ'ব, তেতিয়াহে আমি এই প্ৰাকৃতিক মই ক'ম যে ৰিফ্ৰেছ বাটনটো আমাৰ মানে কিয় মানে এই গোটেই ডিছকাশ্যনটো আৰম্ভ হৈছিলে, আমাক কোনোবাই মাজে মাজে কেতিয়াবা কয়, আৰু সেইটো হয়, মানে আমি তেনেকুৱা কিছুমান ডাউট ক্লিয়াৰ কৰিবলৈ আগবাঢ়িছো। সেইকাৰণে মই মানুহে ক্ৰিটিচাইজ কৰিলে বেয়া নাপাওঁ, কাৰণ আমাৰ লেক অফ কনভাৰচেশ্যন হেজ লেড টু ক্ৰিটিচিজম। এতিয়া মই চবকে কৈ আছো যে কেতিয়াবা কংগ্ৰেছ চৰকাৰ আহিলে, কেতিয়াবা বিজেপি চৰকাৰ আহিলে, কিন্তু অকল চৰকাৰতকৈ পলিচি চেঞ্জ কৰিলে নহ'ব যেতিয়ালৈকে চিটিজেনছ ডোন্ট নো এবাউট ইট। কাৰণ এখন চৰকাৰ আহিব, এখন চৰকাৰ যাবগে, পলিচি চেঞ্জ হৈ যাব, কিন্তু মানুহখিনিতো আমি একেধৰণে ইগনৰেণ্ট হৈ গৈ আছো, একেধৰণে our ignorance levels have remained the same. Yes, absolutely. And
সেইটো ডাঙৰ কথা that is where you play a role because as popular artist I think it is very important uh, that you come and take some initiatives like this যেতিয়া আপোনালোকে কৰে তেতিয়া মানুহে শুনে হয় আৰু এনেই নিউজত চাব পাৰে যে অকে কাজিৰঙাত বানপানী আহিছে ইমান জীৱ জন্তু মাৰিলে সেইটো সময়ত ষ্টেটাছ আপডেট এটা দিয়ে চবে এইটো বেয়া হৈছে Yes. কৰি কিন্তু কিয় হৈছে এই গোটেই বস্তুবিলাক প্ৰাকৃতিক হয়। দুৰ্যোগবিলাক চব ইণ্টাৰকানেক্টেড হয় তো কিয় আমাৰ মানে কেনেকে এটা কুৱেশ্যন এটা আহিছে দুটা কুৱেশ্যন আহিছে মই ফাৰ্ষ্ট আচ্ছা। আৰু লৈ লওঁ মানে এটা ৰাহুল গৌতম শৰ্মাই লিখিছে মই সেইটো ময়ো আনচাৰ কৰিব চেষ্টা কৰিম বাট কুইকলি কৰিম হোৱাট ইফ নেশ্যনেল চিকিউৰিটি কণ্ট্ৰাডিক্টছ উইথ নেচাৰেল চিকিউৰিটি Nature has always played an important role in providing unique defense system to countries. If both contradicts, how do we proceed? I think, Rahul, the fact that we are creating these spaces to ask and figure out why and how, আমি সকলো বস্তু নাজানো, but thank you for asking. এইটো ঋতুৰাজক মই আনচাৰ কৰিবলৈ এৰিম, কিন্তু it is for questions like this that we will try to get people who know. কাৰণ সকলো বস্তু যদি আমি টিভি মানে দুটা তিনিটা চেনেলক এৰি দিওঁ তেওঁলোকে নিজৰ কাম কৰিছে কিন্তু তেওঁলোকৰ দে আৰ বাউণ্ড বাই কমাৰ্চিয়েল কনষ্ট্ৰেইনছ টাইম কনষ্ট্ৰেইনছ বাট আই থিংক ইট ইজ টাইম আদাৰ পিপল ষ্টাৰ্ট ফাইণ্ডিং আউট ইটছ আ ভেৰি পাৰ্টিনেণ্ট কুৱেশ্যন আই ডোণ্ট থিংক সেই কুৱেশ্যনটোৰ কাৰণে একদম ইজি ছেট আনচাৰ বাট আই উড হেণ্ড অভাৰ টু ঋতুৰাজ অলছ' ফৰ দিছ ওৱান if you can see the question. I'm not able to see the question, but okay, yeah. I got the gist of the question. So Right. just সেইটোৱে ক'ব বিচাৰো যে I think এই COVID-19 পেণ্ডেমিকটোৱে আমাক এটা ডাঙৰ এক্সাম্পল দিছে, উদাহৰণ দিছে. We have lost all the sense of this global boundaries, right? আমি ট্ৰাইও কৰিছিলো ইণ্টাৰনেশ্যনেল ফ্লাইটছ বন্ধ কৰি, কিন্তু তাৰ পিছতো দেখিলো পৃথিৱীত এনেকুৱা কোনো অঞ্চল নাই আৰু হয়তো প্ৰায় যোনকেইটা 196 প্লাছ দেশ কাণ্ট্ৰিজ এণ্ড টেৰিটৰিজ আছে তো আই থিংক COVID-19 has not obeyed national boundaries আৰু চবতে পালে so I think this is a good example that প্ৰকৃতিয়ে কিন্তু এই নেচাৰ যোনবিলাক ইণ্টাৰনেশ্যনেল বাউণ্ডাৰিজ বা নেশ্যনেল বাউণ্ডাৰিজ এইবিলাক ৰেকগনাইজ নকৰে আজিৰ দিনত the entire globe is interconnected in such a way that what happens here can affect the weather or the climate in some other place. আজি যদি আমি চাওঁ আমি সদায় ক্লাইমেট চেঞ্জত আমি এইটো কথা কওঁ that what happens in the Arctic doesn't stay in the Arctic because এই আৰ্কটিকৰ সি আইচ মেল্টিঙৰ কাৰণে আমাৰ ইণ্ডিয়াৰ যোনটো সাউথ এছিয়ান মনচুন এইটো কিন্তু এফেক্ট হৈ আছে, ডিষ্ট্ৰাপ্ট হৈ আছে. এইটোৰ কাৰণে আমাৰ জলবায়ু পৰিৱৰ্তন আৰু তাৰ যোনটো মেনিফেষ্টেশ্যন পানী সংকট এইবিলাক চব ইণ্টাৰকানেক্টেড হয়. তো আই ডোণ্ট থিংক প্ৰকৃতিয়ে নেশ্যনেল বাউণ্ডাৰিজ মানে. হয়, অ'কে. এটা অৰ্ঘদ্বীপৰ এটা মানে মই আনিব পৰা নাই কুৱেশ্যনটো. দেৰ ইজ আ টেকনিকেল কুৱেশ্যন হি হেজ. এই বস্তুটো মই লাষ্ট ইফ ইউ কেন ডু আ শ্বৰ্ট আনচাৰ. এটা অৰ্ঘদ্বীপৰ আছিলে, অৰ্ঘদ্বীপ হেজ বিন ইনভলভ. আমাৰ তেখেত হ'ল এক্টৰ মিউজিচিয়ান. It was a slightly technical question, but 3 major goals were addressed in the Earth Summit of Rio de Janeiro. Convention, which included conservation of biodiversity, sustainable use of its components, and the fair and equitable sharing of benefits arising from the genetic resources. India became a party to this convention in 1994, the same year when EIA was first implemented in India. Don't you think EIA 2020 is contradicting those goals? A humble question to Rajda. Well, this is a very pertinent question, and I have been saying this ever since this debate on prioritizing extractive industries, whether it's in Dehing Patkai or in the case of Dibru-Sekwa National Park has come up. Yes, the 3 goals that Arghadip has mentioned are the goals of the Convention on Biological Diversity as an organization. Rituraj, just 1 second. Rituraj, I'll just readjust my camera. You please answer this. Camera to readjust korilo sabar. Please answer. Sure. So, Convention of Biological Diversity is United Nations primary agency for conservation and protection and framing laws for our যোনটো বৈজৈৱ বৈচিত্ৰতা আছে.
আৰু very good that you brought up this question, Argadi, because as you may be aware, এই বছৰ জানুৱাৰী 13 তাৰিখে 2020 জানুৱাৰী 13 তাৰিখে যোনখন ড্ৰাফট পোষ্ট 2020 যোনখন আমাৰ ফ্ৰেমৱৰ্ক আছে সেইখন পাব্লিছ হৈছিলে। তো এইখন এখন ড্ৰাফট এগ্ৰিমেণ্ট, বিকজ এই কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটিয়ে একচুৱেলি ডিক্লেয়াৰ কৰিছিলে 2010 পৰা 2020 এজ দ্য ডেকেড অফ বায়'ডাইভাৰ্চিটি, আৰু তেওঁলোকে ডিক্লেয়াৰ কৰিছে 2021 পৰা 2030 লৈকে এজ দ্য ইণ্টাৰনেশ্যনেল ইয়াৰ অফ ইকলজিকেল ৰেষ্টৰেশ্যন। নাও এই 10 বছৰ আগতে কিছুমান গ'ল CBDয়ে কৰিছিলে, যোনখিনি অফক'ৰ্চ উই আৰ নট এবল টু মিট, আৰু সেইখিনি ষ্ট্ৰেংথেন কৰিবলৈ, আৰু বিকজ CBDয়ে সেই ড্ৰাফট এগ্ৰিমেণ্টখনত কৈছে যে আমাৰ হাতত মাত্ৰ কিন্তু 10 বছৰে আছে, আমি যদি 2030 ভিতৰত আমি এই বায়'লজিকেল ক্ৰাইচিছটো এড্ৰেছ কৰিব নোৱাৰোঁ, আৰু ইয়াতে পাৰ্টিকুলাৰ কিছুমান ৰুলছ আনিব নোৱাৰোঁ, নতুন লজ আৰু নতুন এৰিয়াজ কনজাৰ্ভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু উই উইল চি কেটাষ্ট্ৰফিক লছ অফ বায়'ডাইভাৰ্চিটি। চ' এক্সটিংশ্যন ক্ৰাইচিছটো আমাৰ ৱৰ্চন হ'ব। আৰু ইয়াতে যোনটো চবতকৈ ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া আছে ফৰ কনজাৰ্ভেশ্যন, সেইটো হ'ল যে আমি উই হেভ টু প্ৰটেক্ট 30% অফ অল লেণ্ড এৰিয়াজ অন আৰ্থ এণ্ড 30% অফ অল অ'চিয়ান এৰিয়াজ। নাও এই কনভেনশ্যন অফ বায়'লজিকেল ডাইভাৰ্চিটিৰ ড্ৰাফট এগ্ৰিমেণ্ট 13 জানুৱাৰীত পাব্লিছ হোৱাখন অক্টোবৰত কুনমিঙত চাইনাত কনভেনশ্যনখন হোৱা কথা আছিলে, আৰু তাত এখন এপ্ৰুভ কৰা কথা, আৰু ইণ্ডিয়া এজ এ চিগনেটৰী ইজ বাউণ্ড টু এপ্ৰুভ ডেট। আৰু এই 30% লেণ্ড এৰিয়াজ প্ৰটেকশ্যন কৰোঁতে, 30% মেৰিন এৰিয়াজ প্ৰটেকশ্যন কৰোঁতে দে হেভ টু প্ৰায়ৰিটাইজ এৰিয়াজ অফ বায়'লজিকেল ডাইভাৰ্চিটি। মই নাভাবোঁ যে দিহিং পাটকাই বা ডিব্ৰু চৈখোৱাতকৈ there are more biodiverse area in India which will fall under that criteria for additional protection as called for, right? So I think that will partly answer Argadiv's question, and it is very important that we have to realize that ami junbilak etia recently coal mining extension hawk, extension of oil mining hawk, বা যোনটো এইটো ড্ৰাফট EIA 2020 আনিছো, all of these are actually contradictory to the commitments made to the Convention on Biological Diversity as well as our commitments made under the Paris Agreement. So this is really something that as a nation we have to look at. We have to make our voices heard as one nation. আৰু চৰকাৰে এই এনেকুৱা ধৰণৰ যদি সিদ্ধান্ত লয়, they are actually contravening all all the rules of international engagements, মই ভাবো। Okay, thank you ৰাজদা। মানে অৰ্ঘদীপৰ আৰু এটা কুৱেশ্যন আছে, কিন্তু আমাৰ অকণমান টাইম কনষ্ট্ৰেইণ্টৰ কাৰণে মই খালি এটাই ৰিকুৱেষ্ট কৰিম that you answer him on this thread later once you are out of this. এটা অৰ্ঘদীপৰ থ্ৰেড এটা আছে, I'll send it to you. ফেচবুকত এটা কুৱেশ্যন কৰিছে, মানে কৈছে about the role of forests of Dibang Valley and Dihing Patkai. It's an important question. কিন্তু আজি অকণমান সময়টো কমটি আছে কাৰণে, but I would just request you to answer this question on the thread later on. আপনি just লিখি দিলে হ'ব তাত, you can always come back and write this. আজি actually আপোনাৰ কাৰণে ৰৈ আছিলে, কিন্তু আমি অকণমান ভাবিছো গোটেইখিনি বস্তুটো আমি শৰ্ট কৰোঁ, those are better capsules of information. Sure. And with that I'll take your leave, Rajda. You were saying something. So I will stay here or shall I log out? No, we are good now. We are good now. You can go. Okay, thank you. I'll take your leave. And thank you for joining. I really enjoyed the chat. Thank you. Yeah. Thank you. Okay. That was Rituraj. Aru tekhet amar logot, from last time we have started conversations. Aru etia to talk about Dihing Patkai, আমাৰ লগত আছে senior advocate Mr. Debojit Das. And মই জানো বহুত আমাক চাই আছে, কিন্তু আমাক যোনখিনি চাই আছে তেওঁলোকে গম পায় দেৱজিৎ দাস আমাৰ লগত আগতেও আহিছিলে। আজি যোনে চাব আৰম্ভ কৰিছে, I think he will have a short introduction for himself. মই তেখেতক আনিছো স্ক্ৰীন।
Good evening, Debojit da. Good evening, Jay. Good evening. Good. Debojit da, apnar phalar pora just shortly, apnar involvement to Dihiং Patkaiৰ লগত কেনেকুৱা কিহৰ বিষয় আছে? Just a short introduction. Actually, what has happened? Dihiং Patkair issue to যেতিয়া Twitter storm hole আৰু যেতিয়া social media আহিলে আমি basically paper পঢ়ি আছিলো আৰু মোৰ অলমান interest আছিল কেলে I have been teaching environmental law for the past virtually 15-20 years. So মোৰ already interest এটা আছিল. So মই ফটককৈ ভাবিলো why not take up this issue কাৰণ আমি নিজে অলমান will also be learning a lot and Right. environment is such a multidisciplinary subject. Your involvement খুব বেছি আৰু আমি environmental law to rights বিলাকক আমি third generation rights বুলি কওঁ হয় আমাৰ তিনি প্ৰকাৰৰ rights থাকে এটা political rights cultural social economic rights and third whole third generation rights যোনটো evolving আজি আমি ক'ব নোৱাৰো কি নতুন নতুন concepts আহি আছে কিন্তু ইয়াত আমাৰ সেই ইন্টাৰেষ্টত আমি ইমিডিয়েটলি পিটিশনখন বনালো মোৰ লগত হেল্প কৰিলে মই মৃন্ময়ক ক'লো যে হি উইল বি এ পিটিশনাৰ along with অমৰজ্যোতি আৰু ৰাখি চৌধুৰী মোৰে কলিগ তেখেতেও আমাৰ টিমত আছিল and we worked as a team and within a very short time we could make the petition and we moved the court কিন্তু আমি আচৰিত এটা পালো আমি কিছুমান ডকুমেন্ট যোনবিলাক পালো আৰু আমি যিটো কেছ বনালো দিহিং পাটকাইৰ আজি ডাউন দ্য লাইন আজি এক মাহৰ পিছত যোৱাকালি মেটাৰটো আহি গৈছে মেটাৰটো ফিক্স কৰিছে কন্টিনিউ হ'ব কাৰণ ইন দ্য মিন টাইম গভৰ্ণমেণ্ট অফ আছামে এটা কমিশ্যন অফ ইনকুৱাৰী আণ্ডাৰ ৰিটায়াৰ্ড জাজ অলৰেডি দিছে so that's a fact finding commission which is independent of the proceedings in the court কিন্তু মোৰ এটা বস্তু ভাল লাগিল which I want to share with the people that আমি যোনটো গ্ৰাউণ্ড লৈছিলো the site inspection report or Shillong or report 2 was never taken into consideration jot koisil bahut massive destruction korise coal India through legal or illegal mining that part was never placed before the National Board of Wildlife or National Board of Wildlife apni jane jikono mane ecologically fragile zone you have to take permission because amendments were brought in the Wildlife Act. The reason is it's always headed by the Prime Minister. So you can find out the importance. Apni importance to sabo, dekhor Prime Minister head kore. Jodiu it is standing committee headed by the Forest Minister matter blocks 2014 or pa kori ase. Enuka khetrot ami juntu ground loisilu ami courtot hetu groundote goisilu dekha gol je ei 7 তাৰিখে 7 জুলাই আকৌ 58 মিটিংখন বহিলে this is very important আজি ইনফ্যাক্ট আমাৰ অসমীয়া প্ৰতিদিনত দিছে আৰু বাকি মই ইংলিশ পেপাৰ বিলাকত পোৱা নাই সেই বস্তু মই জনাব খুজিছিলে আমি কৈছিলো যে 98 হেক্টৰছৰ 70 odd hectares already তোমালোকে ব্ৰেক আপ কৰি দিলা থাকি গল 25 কিন্তু 58 মিটিংত মাইনুটছত দেখাইছে 52 have broken up 44 plus unbroken হৈ আছে virgin forest কিন্তু সুকুমাৰ গুঞ্জন non official member তেওঁ দেখিলে যে this is not so in the meantime আমাৰ কেছটো আহিছে আৰু আপুনি আচৰিত পাব এই মিটিং যোনখন 7 তাৰিখে হ'ল 14 তাৰিখে মাইনুটছখন এটা আপলোড হৈছে তাত আমি কিন্তু দেখিছো মিটিংখনত আমাৰ কেছটোৰ কথা মানে হাই কোৰ্টৰ কেছটো আৰু সুপ্ৰিম কোৰ্টৰ এটা কেছ কৰিছে কিন্তু সুপ্ৰিম কোৰ্টৰ কেছ চ্যালেঞ্জ টু হোৱা নাই this is a very important thing not just at a miscase challenge substantive challenge to the EC is in our case and আৰু দুই তিনজন মানুহে PIL কৰিছে গোটেইবিলাক ট্যাগ হৈছে so okay National Board of Wildlife আমি যোনটো গ্ৰাউণ্ডত হাই কোৰ্টত গৈছিলো গুৱাহাটী হাই কোৰ্টত সেই ডিফেক্টটো মানি তেওঁলোকে এতিয়া কমপ্লিটলি ষ্টপ কৰিছে মাইনিং আৰু তেওঁলোকে কৈছে আমি কনসালটেশন এটা কৰিম কোল ইণ্ডিয়াৰ so basically আচ্ছা মই দেৱজিৎ দা মই I think আমি কোৱেশ্চন কিটা যদি লো আজি গুৱাহাটী ইউনিভাৰ্সিটি কোৱেশ্চন পঠিয়াইছে কেটামান sure গুৱাহাটী ইউনিভাৰ্সিটি I just want to interrupt Orgodip Borua he had put a very important pertinent question মই এটো আনসার কৰিব পাৰিম নে
প্লিজ Can I why answer? not? Yeah. মই খালি Yes, এটা কথা first কৈ ল'ব খুজিছো দেৱজিৎ দা মানে অকমান দুটামান মানুহৰ অবজাৰভেশ্যন আহিছে ইউ প্লিজ আনচাৰ অৰ্গদীপছ কুৱেশ্যন ফাৰ্ষ্ট এণ্ড দেন উইল প্ৰচিড খালি মই দুটা কথা কৈ ল'ব খুজিছো মানে দুজন মানুহে লিখিছে এতিয়া স্বৰ্গ দেওধাই ফুকনে লিখিছে আলোচনাৰ বিষয়বস্তু অতিকৈ গুৰুত্বপূৰ্ণ পাৰিলে কথাবোৰ অসমীয়াত ক'লে নিশ্চয় আমাৰ অসমীয়া সকলো বহুত ভালকে বুজিব পোৱাত সহায় হ'ব জয়দা মই এটা কথা ক'ব খুজিছো স্বৰ্গ মানে আমি চেষ্টা কৰিছো কিন্তু কিছুমান টাৰ্মছ খুব টেকনিকেল হঠাতে কিছুমান টাৰ্মছ বুজাবলৈ বৰ অসুবিধা হয় আৰু আমি যিমান পাৰো আমি তাকে মই দেৱজিৎ দা আমি কথা পাতো যে আমাৰ কথাখিনি মই বম্বেত আছো তেখেত গুৱাহাটীত আছে আমাৰ কথাখিনি যদি কালি গুৱাহাটী শিৱসাগৰ ডিব্ৰুগড় ডিগবৈলৈ বুজি পায় সেইটো আমাৰ উদ্দেশ্য কিন্তু কিছুমান মানে হঠাতে কিছুমান এনেকুৱা টেকনিকেল কথা আহি যায় আমাৰ ইংলিছলৈ গুচি যায় লেংগুৱেজটো বাট উই আৰ ট্ৰাইং সেইকাৰণে প্লিজ বিয়াৰ উইথ আছ আৰু তাকে আৰু এজনে লিখিছে মই মানে কাৰণ আমি কনভাৰচেশ্যনটো কৰিছো যাতে সকলোৱে কথা পাতে এজন মৃদুল ডেকাই লিখিছে যে অসমীয়া শব্দৰ ইমান অভাৱ যে দুজন অসমীয়া লোকে 60% ইংৰাজী বা অইন ভাষাত শব্দ ব্যৱহাৰ কৰে আৰু অসম আৰু অসমীয়াক জীয়াই ৰখাৰ কথা কওঁ সেইটোৱে কথা মৃদুল প্ৰব্লেমটো হয় অসমত বহুত ধৰণৰ ভাষা আছে আমি যোনকেইটা পাৰিম আমি সেইটো কৰিম এতিয়া মই কথাটো ক'বলৈ গ'লে মানসখন যদি কথা পাতে তাত মানুহে বড়ো ভাষাত কথা পাতিব লাগিব আমাৰ মিচিং ভাষাও আছে ডিমাচা কছাৰীও আছে বহুত ধৰণৰ কথা আছে আমি হাফলং হিন্দীও কথা জানিব লাগিব সেইকাৰণে কিছুমান টেকনিকেল কথা একেবাৰে অসমীয়াত কথা পাতি থকাটো অসুবিধা আমি কিন্তু চেষ্টা কৰিছো প্লিজ এপ্ৰিচিয়েট দিছ এফৰ্ট সকলো মানুহ আহিছে এণ্ড আমি যিহেতু অসমৰ কাৰণে কথা পাতিছো আমি অসমীয়াত কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমিও শিকি গৈ আছো আৰু আমি এনেকুৱা ডিছকাশ্যন আমি আজি দুবাৰ পৰা আৰম্ভ কৰিছো এণ্ড উই আৰ গেটিং অন থেংক ইউ অ'কে দেৱজিৎ দা প্লিজ ষ্টাৰ্ট উইথ অৰ্গদীপছ query and answer. বৰুৱা এটা পাৰ্টিনেণ্ট কুৱেশ্যন এটা সুধিছিল যে আমাৰ এই 2020 যোনখন EI এমেণ্ডমেণ্ট আহিছে সেইখন কিবা কন্ট্ৰাডিক্টৰী ইজ ইট নট কন্ট্ৰাডিক্টৰী টু দি আৰ্লিয়াৰ 94 কাৰণ প্ৰথম আহিছিল 94 তাৰপিছত 2006ত এমেণ্ডমেণ্ট হৈছিল এই প্ৰশ্নটো মই কম ইট ইজ এবছলিউটলি কন্ট্ৰাডিক্টৰী এইকাৰণে আপুনি চাব 1994ত পাব্লিক হিয়াৰিঙৰ ৰাইটটো দিছিল যেতিয়া আমাৰ RTI অহা নাছিল RTI আহিছিল 2005-06ত ৰাইট টু ইনফৰমেশ্যন যেতিয়া আমাৰ ফাণ্ডামেণ্টেল ৰাইট হ'ল সেই ৰাইটটোৰ আগতে 94ত তাৰমানে আমি বহুত প্ৰগ্ৰেছিভ আইনখিনি বহুত প্ৰগ্ৰেছিভ তেওঁলোকে এই ৰাইটটো দিছিল পাব্লিক হিয়াৰিঙত পাব্লিক যে যিকোনো প্ৰজেক্টত পাব্লিকৰ এটা ষ্টেক থাকিবই লাগিব কাৰণ তেওঁলোক ডাইৰেক্টলি এফেক্ট হ'ব যদি কিবা প্ৰজেক্ট এটা ভুল হিচাপত প্ৰচিড কৰে বা পলিউশ্যন হয় তেওঁলোক এফেক্টেড হ'ব সেই বস্তুটো এই 2020ত আমি এক্সপেক্ট কৰিলো যে সেইটো আৰু ইম্প্ৰুভ কৰিব আৰু পাব্লিকক ৰাইটটো দিব কনফাৰ কৰিব উল্টাই সেইটো গুচাই এতিয়া পাব্লিকৰ টাইম লিমিটটো কমালে আৰু কেইটামান প্ৰজেক্টত পাব্লিকক এক্সক্লুড কৰি দিলে so basically it is 100% contradictory মানে ভাৰ্চুৱেলি আমি আগবঢ়াইব লাগে আমি এটা ৰিগ্ৰেছিভলি পিছলৈ হৈ গৈছো এইটো হয় এনিৱে আই থিংক আমি আপোনাৰ অবজাৰভেশ্যনটো ইটছ ভেৰি কাৰেক্ট দেৱজিৎ দা খালি আই থিংক আমাৰ এতিয়া এনেকুৱা মিডিয়ামবোৰত আমি কথা পাতিব পাৰোঁ মানুহক সজাগ কৰিব পাৰোঁ যদি য'ত ৰিগ্ৰেশ্যন হৈছে আই থিংক উই কেন মুভ টু প্ৰগ্ৰেশ্যন অলছ' আই থিংক দ্যাটছ দ্য লাৰ্জাৰ ডিবেট এণ্ড দ্য লাৰ্জাৰ কনভাৰচেশ্যন মই প্ৰথম প্ৰশ্নটোলৈ আহোঁ হয় আপুনি কৈ লওক মই এটা ক'ব খুজিছো যে আপুনি সকলো মানুহক ইউ কেন নট ছেটিছফাই সব ফিল্ডৰে মানুহ আজি আমিও স্কোপ নাপালোহেঁতেন যদি আপুনি এই এৱাৰনেছটো নকৰিলে আমি আমাৰ কেছটো কৰি আমি নিজৰ হিচাপে আমি প্ৰচিড কৰিলো আমি এটা আপুনি কমিউনিকেশ্যন এটা আমাক পাব্লিকৰ লগত আনিছে চ' মই এটা কথা ভাবো যে আমি মাইনাৰ ডিফেক্টবিলাক কাৰণ আমি যদি সবৰে মাইনাৰ ডিফেক্টখিনি আমি চাবলৈ যাওঁ যে আল্টিমেটলি আমাৰ যোনটো পাৰপাছ হয় এই কনভাৰচেশ্যনৰ ইট উইল বি লষ্ট চ' আমাৰ আই থিংক আপোনাৰ তাত যিখিনি মানুহৰ অবজেকশ্যনছ আহিছে মই ভাবো তেওঁলোকে লেংগুৱেজ ইম্পৰ্টেঞ্চ দিয়াতকে যদি আমাৰ যোনখিনি কথা কৈছো কাৰণ ৰাইটলি চ' আমি অসমীয়াৰে কথা আমি সকলো কথা ইংলিছত কোৱা নাই কিন্তু আমি টেকনিকেল টাৰ্মখিনি যেহে আমি ইংলিছত ক'ব লাগিব তাৰ কাৰণে আমি ইমান ভয় কৰিব নালাগে যে লাৰ্জাৰ বাকী মানুহখিনিয়ে পজিটিভলি ল'ব সেইকাৰণে আমি সকলোকে আমি ছেটিছফাই কৰিব নোৱাৰিম হয়
দাদা এটা ত্ৰিনয়নৰ প্ৰশ্ন আছে ত্ৰিনয়ন দিহিং পাটকাই এইটো আপুনি নোট কৰি থব উইল কাম দেয়াৰ যে ইজ দেয়াৰ এনি ডেভেলপমেণ্ট ইন এনজিটি কেন ইউ প্লিজ উইল কাম টু দেট সেইটো আপুনি খালি নোট কৰি থওক যে আমাৰ কিবা ডেভেলপমেণ্ট আছে নেকি এনজিটি কেন ইউ উইল কাম টু দেট মই আজি গুৱাহাটী ইউনিভাৰ্চিটি যোনটো ইকো ক্লাব তাৰ পৰা কেইটামান প্ৰশ্ন পঠাইছে তেওঁলোকে গোটেই বস্তুটো আৰম্ভ কৰিছিলে আৰু মই তেওঁলোকৰ লগতে থাকি মেলি তেওঁলোকৰ পৰা অলপ শিকিলো কথাটো হ'ল আমাৰ এই পিআইএল খনে ৱেৰ উইল দ্য পিআইএল টেক আছ আমাৰ পিআইএল খনে কলৈ লৈ যাব তাৰমানে আপোনালোকৰ যোনটো পিআইএল আছে সেইটো দ্যাট ইজ আ সিম্পল কোৱেশ্চন আমাৰ পিআইএল টোৰ পাৰপাছটোৱে হ'ল যে আমি পিআইএল খন আনিম যোনবিলাক মেটাৰত দেখা যায় যে আমি বেসিক্যালি সদায় এটা পাৱাৰফুল ইনষ্টিটিউচনৰ এগেইনষ্টে ফাইট কৰিলে আমাৰ জুডিচিয়াৰীলৈ যোৱা সিস্টেমটোৱে আছে কাৰণ জুডিচিয়াৰীৰ এটা পাৱাৰ আছে যোনকিটা গভৰ্নমেন্টৰ বা এক্সিকিউটিভ বা লেজিসলেচাৰৰ নাই দ্য পাৱাৰ অফ ফাইনেলিটি কাৰণ জুডিচিয়াৰীয়ে যেতিয়া ক'ব এটা ফাইণ্ডিং দিব সেইটো ডেফিনেটিভ ফাইণ্ডিং হ'ব আৰু তাৰ ওপৰত গভৰ্নমেন্ট ইজ বাউণ্ড টু ফলো আমাৰ এই ইস্যুটো যেহে in public interest that a larger public environmental issue at a definitely at a larger public interest the government had not taken that importance in spite of reports coming in the public domain kan apni jane print electronic media bahut bosorer pa ei coal juto extraction hoy ase reserve forest kan ami coal extraction jodi non reserve area hol heten forest area ইস্যু ইমান নাছিল ৰিজাৰ্ভ ফৰেষ্টখনত ইন দা প্ৰসেস আপুনি জানে মাইনিং কৰিলে ডেভাস্টেশনটো যথেষ্টখিনি হয় সো এই ইস্যুটো যে গভৰ্নমেন্টে বস্তুটো ভাৰ্চুৱেলি পেলাই থলে সো পাব্লিকৰ আৰু কি উপায় আছে সো আমাৰ সংবিধানত আমাৰ কিছু সিস্টেম দিছে যে আমি পিআইএল এখন আনো ৰাজহুৱা স্বাৰ্থত আৰু কোৰ্টে ডেফিনেটলি পিআইএল খন আনাৰ লগে লগে কোৰ্টে এটা নিজে ইনকুৱাৰী এটা কৰি প্ৰসিড কৰি ৰিলিফ দিব পাৰে আৰু সেই ইনকুৱাৰীটো এনেকুৱা হ'ব ইট ইজ এ কোলাবৰেটিভ এটো সদায় মানুহে বুজিব নালাগে যে আমি কেছ কৰিলে সদায় এটা মানুহৰ নৰ্মেল মানুহৰ ইমপ্ৰেছন থাকে যে ইটোৱে হিটোৰ ওপৰত কেছ কৰিছে মানে এৰ যিমানখিনি নেগেটিভ আছে আমি কোৰ্টত যাও তেওঁ খিজনৰ নেগেটিভ জি আছে নো এটো কোনো এডভাৰ্সাৰিয়েল সিস্টেম নহয় এটো হ'ল কোলাবৰেটিভ টাইপ যত পিআইএল কৰা মানুহ পাব্লিক ইনষ্টিটিউশন গভৰ্নমেন্ট সকলোৱে মিলি এটা সলিউশন উলাব আৰু যোনটো সলিউশনে পাব্লিকৰ লাৰ্জাৰ ইন্টাৰেষ্টত হ'ব হয় সো আজি আপুনি এটা বস্তু চাক দিহিং পাটকাই পিআইএল খনৰ ইম্পৰ্টেন্স এই কাৰণে আজি নেশনাল বোৰ্ড অফ ওয়াইল্ড লাইফে 7 তাৰিখে যেটা বহিছে তেওঁলোকে স্পেসিফিকলি লৈছে যে এই ম্যাটাৰটো ইতে সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত অলৰেডি proceed কৰিছে so definitely তেওঁলোকেও এটা ক্ৰেডেন্স দিছে এই কাৰণে দিছে যে ন্যাচাৰালি এই প্ৰসেসটো পাব্লিকৰ ইন্টাৰেষ্টৰ প্ৰটেকচনৰ কাৰণে কোৰ্টত যদি গৈছে কোৰ্টৰো এটা ডিউটি হ'ব টু পাস এ ডেফিনেটিভ জাজমেন্ট আৰু মই পাৰ্সোনালি ভাবো পিআইএল টো আমি যি হিচাপত প্ৰসিড ইতিয়ালৈকে কৰি আছে উই আৰ পজিটিভ কাৰণ আমি যে পিআইএল টো কৰিছো আমি সদায় পজিটিভে ৰাখিব লাগিব আমি কিছু প্ৰেয়াৰ বিচাৰিছো যেনে গুটে এৰিয়াখিনি সাস্টেইনেবল ৱেট কেনেকৈ তেওঁলোকে প্ৰসিড কৰিব পাৰে ফৰেষ্ট কেনেকৈ ডিষ্ট্ৰাকশন বন্ধ কৰিব পাৰে আৰু যোন ইনভলভ আছিল তেওঁলোকৰ কি পেনাল্টি হ'ব পাৰে কাৰণ আলটিমেটলি পাব্লিক পাৰসেপচনত আজি মই এটা এক্সাম্পল দিছো আমেৰিকান সিস্টেমটো লিগেল সিস্টেমটো ইমান ষ্ট্ৰং কেলে কাৰণ মানুহে জানে যদি এটা কেছ এটা মানুহে দিয়ে তেওঁলোকে জাস্টিস পাব নহয় ইকুৱালিটি অফ ল টু কো সো ইয়াত আমাৰ যদি পানিশমেন্ট পাৰ্টটো যদি পেনাল্টি ডিটাৰেন্স নহয় তে ফিউচাৰ এনেকুৱা আৰু ঘটনা হ'ব সো আৰু সেই কাৰণে মই ভাবো গভৰ্নমেন্টে এটা সিৰিয়াসলি লৈয়ে কমিশন দিছে আৰু আমাৰ বিশ্বাস আছে এজ এ লয়াৰ যে কমিশন অফ ইনকুৱাৰী এই পাৰ্টটো চাব কাৰণ আমি টাৰ্মস অফ ৰেফাৰেন্স টু চাইছো তাত এই পাৰ্টটো আছে যোনটো আমাৰ পিআইএলৰো প্ৰেয়াৰ আছে সো ভাৰ্চুৱেলি কমিশন অফ ইনকুৱাৰী যোনটো হ'ব হেতুৱে কোৰ্টক এসিস্টে কৰিব কেলে এসিস্ট কৰিব আমি যোনখিনি প্ৰেয়াৰ কৰিছো কমিশন অফ ইনকুৱাৰীও হে
ইস্যুটো চাব সো তেওঁলোকৰ ৰেকমেণ্ডেটৰী বডিয়ে সেই ইস্যুটো চাই আমাৰ কোৰ্টলৈ পঠাই দিব কোৰ্টে তাৰ ওপৰত ডেফিনেটলি এটা ডেফিনেটিভ ইস্যু টেক আপ কৰিব আচলতে সেই মই প্ৰচেছটো এফালৰ পৰা আৰম্ভ কৰিলে ইমানখিনি বস্তু হয় প্ৰচেছটো আৰম্ভ হ'ব লাগিব ক'ৰবাত PIL থ্ৰুদি আৰম্ভ হ'ব লাগিব মানুহ এনগেজমেণ্ট লাগিব সো PIL আমাৰ পাব্লিকৰ ওপৰত এইটো আমাৰ থাকিব লাগিব যে আমি যে PIL টা কৰিছো আমি পজিটিভ ৰিজাল্টৰ কাৰণে আমি কোৰ্টলৈ গৈছো আৰু ডেফিনেটলি দ্য কোৰ্ট উইল টেক বিকজ দিস ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইস্যু হয় মোৰ ইয়াৰ লগত দুটা ইম্পৰ্টেণ্ট অবজাৰভেশ্যন আহিছে মই জাষ্ট পঢ়ি দিছো সেইটো এবাউট EIA আহিছে আমাৰ অকমান দিহিং পাটকা EIA কাৰণে মানুহ দেখি আছে আৰু কিছুমানৰ পিছত আকৌ আনিবলৈ বৰ কৈছে কৈছে যে citizens মই এইটো মানে দিহিং বা বেলেগ কেছতো মই I think it applies তেওঁ EIA কথাত কৈছে that the citizens are unlikely to protest infrastructure projects but questions arise only when polluting enterprise is proposed I think that's a very pertinent point infrastructure project সাধাৰণতে citizens they are unlikely to protest they are unlikely বুলি কৈছে they are not বুলি নকয় but questions arise only when polluting enterprise is proposed সেইটো এটা কথা এটা থাকে বস্তুটো I think that's a good observation আৰু EIA আৰু কথা লিখিছে the 100-kilometer clause in EIA 2020 needs a reconsideration let me give an example from the Laju border along Myanmar Changlang district Dibrugarh is just 80 kilometers as the crow flies that way any project in Dibrugarh or nearby would be beyond public questioning because we are within 100 kilometers from the international border. So anything can be. So that is the moot point here. That is the moot point here. You know, hete kotha. Exactly. Aru mane he has put it. Ami aru eko kobo na lage. Tar pisot aise nem apnak next eta question jao. So does the etu Guwahati University question aise. Does the inquiry guarantee that the rainforest is not going to be affected by the coal mining? আপনার ভয়েস তো আহান আপনার ভয়েস তো মাইক্রোফোন তো মিউট হৈ আছে কি কৈছে কাৰ ইনকোয়ারিৰ কথা কৈছে এইটো অৱস্থা তেওঁলোকে লিখা নাই আই থিংক এইটো গভৰ্ণমেণ্ট এনকোয়ারিৰ কথা কৈছে নেকি ডাজ দ্য গভৰ্ণমেণ্ট এনকোয়ারি হয় মানে তেওঁলোকে এইটো ক'ব খুদিছে যে গভৰ্ণমেণ্টৰ এনকোয়ারিটোৱে এই বিচাৰিব খুদিছে whether it will be full proof whether the rainforest is not going to be affected by the coal mining by the government inquiry is the rainforest foolproof see two things are there the government inquiry juntu dise government e আজি 3 দিনৰ আগতে is coming at the same time কোন সময়ত আহিছে এটো চাব লাগিব এটা very crucial time ত আহিছে আৰু crucial time to hold যে national board of wildlife এ already stage 2 clearance to এটা বৰ্তমান suspend কৰিলে so for all intents and purpose সকলো basically এটা project to বন্ধ হৈছে suspended হৈ গল so virtually project to suspended হল তাৰ মানে ইয়াত seriousness এটা আছে so a commission of inquiry to এনেকুৱা সময়ত আহিলে জুন সময়ত project to second বাৰৰ কাৰণে বহি আপোনাক মই আগতে কৈছো 48 মিটিংত ক্লিয়াৰ কৰিছিল 57 ত 58 জুলাই 7 তাৰিখে কিন্তু প্ৰজেক্টটো তেওঁলোকে ক'লে নো কোল ইণ্ডিয়া এটা প্ৰসিড কৰিব নোৱাৰে বন্ধ কৰা কিন্তু আসাম গভৰ্ণমেণ্টে অলৰেডি কোৰ্টত কৈ থৈ দিছে যে অক্টোবৰ 19ত আমি অলৰেডি বন্ধ কৰি দিছো কাৰণ আসাম গভৰ্ণমেণ্টৰ এটা ডাঙৰ ডিউটি আছিল কেলে ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত ফৰেষ্ট ৰেগুলেশনখন এপ্লাই হয় কাৰণ ফৰেষ্ট ৰেগুলেশন ফৰেষ্ট প্ৰডিউস যদি লৈ যায় ফৰেষ্ট আসাম ফৰেষ্ট ৰেগুলেশন ব্ৰিটিছে কৰা তাত তেওঁলোকে অ্যাকশন লব পাৰে ফৰেষ্টৰ কিন্তু বেসিক্যালি 16 বছৰ হেনুকা অ্যাকশন লোৱা নাই সো ইট ইজ এ ভেৰি সিৰিয়াস ইস্যু সিৰিয়াসনেস তো আমি ডাউট কৰিবই নোৱাৰো সো ইতিয়া মই পাৰ্সোনালি ভাবো এট দিস স্টেজ যে এনকোয়াৰি আৰম্ভ হৈছে এটা আমাৰ প্ৰিমেচৰ হ'ব আজিয়ে ক'বলৈ যে সাকসেসফুল হ'ব সকলো এনকোয়াৰি খিনি উইথ এ গুড পারপাস with a positive approach হয় so ইতিয়া মই ইয়াত ইতিয়াই ক'ব নোৱাৰো যে এখন সাকসেস হ'ব কিন্তু আমি আশা কৰিছো যে গভৰ্ণমেণ্টে মেটাৰটো টেক আপ কৰিছে আৰু কমিশন এখন দিছে আৰু ভেৰি কোনো গভৰ্ণমেণ্ট এজেন্সিক দিয়া নাই এজন ৰেসপেক্টেবল ৰিটায়াৰ্ড হাই কোৰ্ট জাজক দিছে আমি ডেফিনেটলি এক্সপেক্ট কৰো যে তেখেতে এই মেটাৰটো চালি জাৰি এটা ভাল এনকোয়াৰি কৰি এটা ভাল ৰিজাল্ট দিব হেতুৱে আমি এট দিস স্টেজ হেখিনি আমি এক্সপেক্ট কৰিব পাৰো
তাৰ লগত I think related এটা কথা সুধিছে that the Assam Forest Department last month slapped a penalty of 43 crores on the state-run mining behemoth for illegally mining activity inside the forest, which is termed Amazon of the East, since 2003. Has it changed the scenario of coal mining in Assam? That's a question. Has it changed? Yes. মই এটা answer আছে 43 crores যোনটো দিছে আসাম গভৰ্ণমেণ্টে কিন্তু মই জানা মতে এতিয়ালৈকে তেওঁলোকে দিয়া নাই তেওঁলোকে দুটা বস্তু আছিল 43 crore to হল for penalty as a penalty তেওঁলোকে যে illegally mining কৰিলে কিন্তু ইয়াৰ লগত এটা ইম্পৰ্টেন্ট ইস্যু এই কোৱেশ্চনটো এটা ভাল কোৱেশ্চনে খুদিছে তেখেতে এটা ডাঙৰ ইস্যু এটা সোমাই আছে আমি যোনটো কৈ আছিলো যে তুমি পলিউট কৰিলা তাৰছত তুমি চেক দিলা বা পে কৰিলা পলিউট এণ্ড পে সো এই কনসেপ্টটো basically it is total contradictory to the polluter pays principle june pollute kore he pay koribo lagibo kintu tumi eitu hobo na lage je tumi pollute korila gote illegally korila poisa to di you want to regularize your illegality then it is a very dangerous thing and in fact a issue to loyo ami is a subject matter of our PIL so ami court ot eitu bostu ami protiponno korim chesta korim je to be polluter pays principle to apply jodi kora tumi in the correct sense kora kan to be jodi pollute 43 crores for 10 more years 10 বছৰৰ বেছি 2003 পা 2000 তেওঁলোকে apply কৰিছে 13 ত আৰু তেওঁলোকে stage 1 clearance পাইছে ডিসেম্বৰৰ 19 ত তাৰছত এতিয়া আকৌ suspend হল so তুমি iman loss to quantify kora 43 lakhs crores whole that is also too less an amount so hekarne moi bhabu 43 lakhs crores eta di teloke hat kharibo nware hetu okay yar logote I think Orgodip also has a point he's writing in at ekdom mane the end of that thing is very interesting the Debojit sir open cast mining has serious health consequences and also to the livelihood. As many people in the fringe areas are into agriculture, with reports by Orupjyoti Barua sir and Assam Agriculture University have shown how it has led to diseases like TB and pollution. Health be a serious point in the PILs. Health in the PILs, মানে হেতু একদম কারেক্ট কথা কৈছে I don't know আমাৰ এটো আছে ইস্যুটো কাৰণ আমি প্ৰেয়াৰ প্ৰায় 10-12টা প্ৰেয়াৰ দিছো কম্প্ৰিহেনসিভ প্ৰেয়াৰ দিছো okay আৰু PIL আৰু এটা এডভান্টেজ আছে কি যিকোনো ঘটনা হৈ থাকিব আজিৰ পা আমি এফিডেভিট আকাৰে কোৰ্টত কেছটোত আনি আমি এড কৰি যাব পাৰো সো আমি ইনফ্যাক্ট হেকাৰণে আমি মানুহকো বিচাৰিছো পাব্লিকৰ হেল্প বিচাৰিছো যদি তেওঁলোকৰ কিবা ডকুমেন্টস থাকে যোনটো আমাৰ কেছত হেল্প কৰে তেওঁলোকে আমি we are free আমাক কন্টাক্ট কৰিলে will definitely bring it to the notice of the court okay so that was one eta Trinoyan Gogoi eta likhise je bhal kotha ba teolukor 500 square kilometers of illegal coal mining like Saleki PRF Namphai reserve forest etc asene would like to know মই এনে শুনা মতে মই এতিয়াও সঠিক ক'ব নোৱাৰো মই শুনা মতে স্পেশালি অৰুণাচলৰ বৰ্ডাৰৰ ওচৰত নামফাই তাত ডিভাস্টেশন হৈছে আৰু মই শুনা মতে প্ৰিলিমিনাৰী ইনকুৱাৰী দিছে এটা প্ৰিলিমিনাৰী ইনকুৱাৰীটোৰ আমি ৰিজাল্টটো নাজানো কিন্তু আৰটিআই কৰিছে আমি আৰটিআই জুনে কৰিছে will call upon the government that immediately হে ৰিপৰ্টটো যেন আমাক মানে জুনে কৰিছে তেওঁলোকে ইমিডিয়েটলি ৰিপৰ্টটো যেন পাব্লিক কৰে কাৰণ ইতিয়া আমি ওপেন গভৰ্ণমেন্টৰ কনসেপ্ট কৈছো ইয়াত আৰু ইতিয়া লুকোৱাৰ কথা নাই বিকজ এভৰিথিং ইজ বিফোৰ দ্য কোৰ্ট সো মই জানা মতে মোৰ ইনফৰমেশন what information I have নামফাই টিংকপানী এখিনি এৰিয়াত যথেষ্টখিনি ইলিগেল মাইনিং হৈছে আৰু ইয়াত মই এটা এড কৰিব খুদু আমাৰ পজিটিভ সাইডটো সদায় চাব লাগিব আমাৰ ফল ফাইন্ডিং কৰিবলৈ খুব সহজ হয় কিন্তু আমাৰ পজিটিভ পাৰ্টটো হৈছে কি যে দিহিং পাটকাইৰ ইতিয়া ইস্যুটো গভৰ্ণমেন্টৰ কাৰণে ইটস এ ভেৰি ইম্পৰ্টেন্ট ইস্যু বিকজ দে নো দ্যাট দিহিং পাটকাইৰ ফ্যাক্টস বিলাক এনেকুৱা যে গোটেই ঘটনাখিনিয়ে এইটোৱে প্ৰুফ কৰিছে যে
গভৰ্ণমেণ্টৰ বহুত এজেঞ্চিয়ে তেওঁলোকৰ যিখিনি ডিউটি থাকে আণ্ডাৰ দ্য ল, আমি কওঁ লিগেলি আমি কওঁ ষ্টেটুটৰী ডিউটি, তেওঁলোকে ফেইল কৰিছে। কাৰণ আমি ডিপাৰ্টমেণ্টছবিলাকে কিন্তু ফেইল যে কৰিছে টু দি এক্সটেণ্ট, আজি চাব দিহিং পাটকাইৰ ইছ্যুটো এটা পাব্লিক ছেক্টৰৰ কিমান একাউণ্টেবিলিটি আৰু ৰেছপনচিবিলিটি, দেট ইজ অলছ' বিন কুৱেশ্যন। আজি চেণ্ট্ৰেল গভৰ্ণমেণ্টেও তেওঁলোকৰো ৰেছপনচিবিলিটিটো এটা নাও আণ্ডাৰ স্কেনাৰ। কাৰণ আপুনি মনত ৰাখিব 14 তাৰিখে এফিডেভিট দিব দিছিল সকলো অথৰিটিক, চেণ্ট্ৰেল ষ্টেট সকলো, পুলিচ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, কিন্তু খালি কোল ইণ্ডিয়াই এফিডেভিট দিলে, বাকীখিনিয়ে দিয়া নাই। সেইকাৰণে কোৰ্টে 17 তাৰিখৰ ভিতৰত সকলোকে এফিডেভিট দিবলৈ দিছে। অ'কে, আচলতে কথাটো এনেকুৱা হ'ল, মানে আমি এইটো আৰম্ভ কৰিছিলোঁ গোটেই এবাউট এৱেৰনেছ। এনেকুৱা লাগে কেতিয়াবা আমি ইনভেষ্টিগেশ্যন, কিন্তু একচুৱেলি এজ এন আৰ্টিষ্ট আই এম মোৰ কনচাৰ্ণ উইথ এৱেৰনেছ, কাৰণ সকলোৰে ডিপাৰ্টমেণ্ট বেলেগ। এতিয়া সুশান্ত দা হেজ ডান এ ডিফাৰেণ্ট কাইণ্ড অফ জাৰ্নেলিজম, আপোনালোকে ইউ আৰ লাইক অন এ ফেক্ট ফাইণ্ডিং মিছন। আমাৰ কথাটো এৱেৰনেছ, কিন্তু ক'ৰবাত আৱাৰ পাথছ ক্ৰছ, মানে awareness without the rights, that's the thing, right? মই ইনফেক্ট আপোনাক এইটোৱে ৰিকুৱেষ্ট কৰিম, মানে আপোনাক ক্ৰেডিট এটা মই দিবই লাগিব। কেলে মই আগতে কৈছোঁ, মই মৃন্ময়হঁতে বা ৰাখীহঁতে আমি আপোনালোকৰ লগত আমি কোনোদিনা কমিউনিকেট কৰিব নোৱাৰিলোঁ, পাব্লিকখিনিৰ লগত কেতিয়াও নাপালোহেঁতেন। আপুনি সুযোগ দিছে, কিন্তু আমি এনেকুৱা এটা চিটুৱেশ্যনত কেছ কৰিছোঁ য'ত য়াং জেনেৰেশ্যনখিনি, স্পেচিয়েলি মিলেনিয়েলছখিনি, তেওঁলোক খুব এৱেৰ, দে আৰ ভেৰি কনচাৰ্ণ এবাউট দ্য এনভাইৰনমেণ্ট। আৰু তেওঁলোকক আমি চিনিয়ৰ্ছ হিচাপে তেওঁলোকক গাইড কৰাটো আমাৰ ডিউটি। এইকাৰণে তেওঁলোকৰ বহুত ভিজন আছে, আৰু আপুনি নিজে জানে ইণ্ডিয়াখন মেক্সিমাম য়াং মানুহ বেছি আছে, আনলাইক চাইনা। চ' তেওঁলোকৰ য়াং মানুহৰ সদায় এটা ভিজন থাকে, আৰু তেওঁলোকে যদি দেখে যে এনেকুৱা এনভাইৰনমেণ্টখনৰ ডেমেজ হৈছে, য'ত লাৰ্জাৰ এনভাইৰনমেণ্টেল ইছ্যু চবেই ফেচ কৰিছে। আজি দুদিন আগতে মই পঢ়িলোঁ, এইটো কেছ কৰাৰ পৰা আমি অলপমান বেছি পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট হয়। এজ চুন এজ উই গেট এন নিউজ অন এনভাইৰনমেণ্ট, উই হেভ এ টেণ্ডেঞ্চি টু ৰিড। সেইটো এটা নতুন বস্তু হৈছে, আৰু তাত মই ক্ৰেডিট দিম জয় বৰুৱাকে দিম। চ' পোলাৰ বেৰ আমি 2100ত আৰু আমি পোলাৰ বেৰ দেখা নাপাওঁ, তেওঁলোক খতম হৈ যাব, কাৰণ এণ্টায়াৰ নৰ্থ পল চাউথ পল ফিনিছ হৈ যাব। চ' খুব দুখৰ কথা, আৰু সব এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ আহিছে। এক্সিষ্টেঞ্চিয়েল ক্ৰাইচিছ। আচ্ছা, ইয়াৰ লগতে এজন ল'ৰাই কৈছে প্ৰিজম, সেইটো আই এম জাষ্ট ৰিডিং ইট আউট, যে নেচাৰ্ছ বেকনৰ কথা ক'বচোন, যিয়ে বছৰ বছৰ ধৰি বন সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি আহিছে গ্ৰাউণ্ড লেভেলত। য়েছ প্ৰিজম, আমি একচুৱেলি কথা পাতিছোঁ, লাষ্ট টাইম মই তেওঁলোকৰ নামো লৈছোঁ, আৰু দিছ ইজ এন অ'পেন প্লেটফৰ্ম। মই বিচাৰোঁ তেওঁলোকো আহি পেলাই কথা পাতক। আমাৰ একচুৱেলি এনেকুৱা নহয় যে ইয়াত কোনোবা এক্সাম মানুহে কথা পাতি আছে, ইয়াত কেতিয়াবা 3-4খন ইউনিভাৰ্চিটিৰ মানুহ আহে, সকলো বেলেগ। এতিয়া সুশান্ত তালুকৰ নিচিনা জাৰ্নেলিষ্ট আহে, ক্লাইমেট একশ্যন নেটৱৰ্কৰ মানুহ আহে, ভেৰি ডিফাৰেণ্ট ফৰমছ আৰ কামিং। দিছ ইজ ভেৰি অ'পেন, সকলো মানুহ আহিব পাৰে, তোমালোকো আহিব পাৰা, আৰু আমি তেওঁলোকৰ কথা পাতিছোঁ। আমি একচুৱেলি এইটোত এতিয়াহে ইনভলভ হৈছোঁ, তেওঁলোকৰ যোনটো ইনভলভমেণ্ট এইটো প্ৰায় 30-40 বছৰ যায়, মই যোনটো কথা পাতি গম পালোঁ। আৰু আমি জাষ্ট এতিয়া বৰ্তমানৰ যোনটো এটা সজাগতা যোনটো লাগে, সেইটো কৰিবলৈ আমি আগবাঢ়িলোঁ। আৰু তেওঁলোকৰ আৰু এনভাইৰনমেণ্টেলিষ্ট আৰু আমাৰ মাজত এটা ডিফাৰেঞ্চ আছে, কাৰণ মই এনভাইৰনমেণ্টেলিষ্ট নহয়, বাট আই কেন হেল্প ক্ৰিয়েট এৱেৰনেছ। I don't know how to plant a tree. মই গছ এডাল ৰুবও ভালকে নাজানো চাগে, কিন্তু গছডালক যে মাৰিব নালাগে সেইটো কথা কিন্তু মই ক'ব পাৰিম কিন্তু ভালকে। আমি গছডালক যে আমি বচাই ৰাখিব লাগিব, আমি জংঘলখন যে বচাই ৰাখিব লাগিব, আই থিংক দ্যাটছ এ মেছেজ আৰ্টিষ্টখিনিয়ে ভালকে দিব পাৰিব। আমাৰ সকলোৰে বেলেগ বেলেগ কাম আছে ইয়াত, আৰু যাতে জংঘলখনো যাতে ছেফ হৈ থাকক, সেইবোৰ জেগাত আমাৰ দেৱজিৎ দাস ছাৰৰ নিচিনা মানুহ থাকে। চ' এভৰিবডি মেক্স দ্য ইক'চিষ্টেম। আমাৰ জাৰ্নেলিষ্ট আৰু আৰ্টিষ্টসকলে এৱেৰনেছ আনে, বটনিষ্ট আৰু এনভাইৰনমেণ্টেলিষ্ট দে আৰ ৰেছপনচিবল ফৰ দ্য জাংগল দেট কামছ আপ, তেওঁলোকে জানে, এণ্ড চাম আদাৰ পিপল লাইক লয়াৰ্ছ আৰ ৰেছপনচিবল ফৰ দ্য ছেফটি। ত' সকলোৰে এটা অৱদান থাকে ফৰ এন ইক'চিষ্টেম, দেট দিছ ইজ দ্য ইক'চিষ্টেম অফ পিপল দেট ইজ ৰেছপনচিবল ফৰ নেচাৰ্ছ ইক'চিষ্টেম। চ' হেভিং ছেড দেট, আমি সদায় সকলোৰে নাম লৈছোঁ যেতিয়ালৈকে পাৰিছোঁ, আৰু আজিও নতুন নতুন মানুহ আহিছে আৰু সদায় আহি থাকিব। দিছ ইজ এন অনগোয়িং ডিছকাশ্যন। So I'm coming to the second last question, Devojit da. এইটো একচুৱেলি আপোনালোকে এড্ৰেছ কৰিছে, ইটছ এন অ'পেন কুৱেশ্যন, কিন্তু আপোনালোকৰ ফালৰ পৰা বিচাৰিব খুজিছে আনচাৰটো, that the government has been positive
in his approach after the issue got momentum through social media. What do you think is the role of youth in social media in creating awareness and educating the people around them in the issues like Dihing Patkai and Bagjan? What is the role of the youth in social media? I'll say আজি এই গোটেই মুভমেণ্টটোৰ ক্ৰেডিটটো মই বেচিকেলি ইউথখিনিকে দিম, কাৰণ তেওঁলোকে ফাৰ্ষ্ট কথা আপুনি চাব তেওঁলোকে যোনখিনি এৱেৰনেছ আনিলে আজি ৰাইটলি ৰংলি গোটেই ৱৰ্ল্ডত যদি দেখে গভৰ্ণমেণ্টৰ ফাংচনিঙত ইউথখিনিৰ ইছ্যু টেক আপ কৰে। আপুনি দেখিছে মই এক্সাম্পল এটা দিওঁ হংকঙত কেনেকৈ ইউথবিলাকে ফাইট কৰিছে। আজি চাব আজি 89ত আমি যেতিয়া ইয়াং আছিলো আজি টিনামান স্কোৱেৰ মেছেকাৰ হৈছিল। কাৰণ ইয়াংখিনিয়ে সদায় আমাৰ 85তো আছোৱে আছিলে আমাৰো ইউথ we have youth examples আমাৰো আছো আহি পেলাই amazing change phenomenal। কিন্তু আপুনি চাব চাইনাত আজি এই সময়ত আজি যেতিয়া হংকং প্ৰটেষ্ট হৈছে কিন্তু চাইনিজ লিবাৰেশ্যন আৰ্মিয়ে কিন্তু সাপ্ৰেছ কৰিব পৰা নাই। তেওঁলোকক যথেষ্টখিনি সিকিউৰিটি ল আনিছে কিন্তু এই ইউথখিনিয়ে ফাইট কৰিছে। আপুনি চাব ইয়াং ল'ৰা ছোৱালীয়ে কেনেকৈ ফাইট কৰিছে। চ' ছ'চিয়েল মিডিয়া youth power, these are very important। আৰু আমাৰ বেসিক্যালি মই এটা কথা ক'ব খুলো আমাৰ সিস্টেমটো বেসিক্যালি অলপমান ফিউডাল। চ' আমি ইয়াংখিনিক বেসিক্যালি সদায় সাপ্ৰেছ কৰি থওঁ কাৰণ আমি সদায় ধৰি লৈছো যে আমাৰ সিনিয়ৰ মানুহখিনি তেওঁলোক ইজ দ্য প্যাৰাগন অফ অল দি ভাৰ্চুজ এণ্ড দে আৰ দি ওৱান হু উইল কণ্ট্ৰল। সেনেকুৱা হ'ব নোৱাৰে। ইয়াং মানুহখিনিৰ এফৰ্টটো যোনখিনি কৰিছে কাৰণ এভৰিৱান হেজ দেয়াৰ টাইম ইন লাইফ। ইয়াং মানুহখিনি এতিয়া ছ'চিয়েল মিডিয়া ইজ এ টেৰিফিক ফ'ৰ্চ। আমি নেগেটিভ ছাইডটো চাব নালাগে, চবৰে নেগেটিভ আছে কিন্তু আপুনি ট্ৰান্সফৰ্মেশ্যন যোনটো ট্ৰান্সফৰ্মেটিভ আমাৰ সুপ্ৰিম কোৰ্টৰ চাব জাজমেণ্টছবিলাক ট্ৰান্সফৰ্মেটিভ হৈছে। আজি 20 বছৰ আগত যোনখিনি নাছিল আজি বহুত ৰাইটছ আমি কোৰ্টে লে ডাউন কৰিছে যোনটো আমি ভাবিবই নোৱাৰো 20 বছৰ আগত। এক্সাম্পল গে ৰাইটছ আমি 20 বছৰ আগত কোনো ডিছকাশ্যনে কৰা নাই কিন্তু সুপ্ৰিম কোৰ্টে কৈছে ইটছ এ ডিচিশনেল অট'নমি, ফাণ্ডামেণ্টেল ৰাইট, ডিগনিটি, আপোনাৰ অৰিয়েণ্টেশ্যন। চ' মই পাৰ্চনেলি ভাবো যে ইউথৰ এই মুভমেণ্টটো হেজ টু কণ্টিনিউ উইথ মোৰ ফ'ৰ্চ কাৰণ তেওঁলোকে এটা ডাঙৰ প্ৰেছাৰ প্ৰিজিমে যে সুধিছিলে আমাৰ প্ৰিজিম পৰাশ প্ৰিজিম that's a very nice name actually। তেখেতে যোনটো কৈছিলে নেচাৰ্ছ বেকনৰ কথাটো তেওঁ তাকে লিখিছে এতিয়া খুব সুন্দৰ প্ৰচেষ্টা। আচলতে এনেকুৱা আলোচনাৰ দ্বাৰা বিশেষকৈ বহুতো নজনা কথা জানিব পাৰি। আপোনালোকলৈ ধন্যবাদ। চ' দেৱজিৎ দা আপোনাক থেংক ইউ কৈছে প্ৰিজিমে। থেংক ইউ সেইটো আৰু কিন্তু আমাৰ এতিয়া মানে এনেকে বৰুৱা এতিয়া আপোনালোকে আমি আৰু বেছি আহিলে এতিয়া দেখিছো আমি ব্ৰিক বেটছে খাম আৰু আমাক দেখিও মানুহে এটা বৰ পাব। নহয় I think ডে বাই ডে আমাৰ পাৰ্টিচিপেশ্যন বাঢ়ি গৈছে আৰু আমাৰ ইয়াৰ পিছতো দুজন আছে হেৰি। I think we are at the end। দেৱজিৎ দা আপোনাৰ ওচৰত এটা ত্ৰিনয়নৰ কুৱেশ্যন এটা আছিলে, ইফ ইউ ৰিটেন ইট ডাউন নহলে মই চাইছো বস্তুটো মই এবাৰ চাই দিছো বস্তুটো। জাষ্ট আ মিনিট। এনেকুৱা short conversations লাগে কেতিয়াবা to take the real conversation forward বস্তুটো। So that's the thing। সেইটো মই এটা পটককে মই ত্ৰিনয়নৰ এইটো দেখা নাই। দেৱজিৎ দা at the end মই ইয়াৰ পিছত সুশান্ত দা আহিব অলপ দেৰি কাৰণে। at the end আপোনাৰ কিবা ক'বলগীয়া আছে নেকি দেৱজিৎ দা for today? মই এণ্ড কৰিম এইটোৰে যে I'll call upon everyone to have faith in the judiciary কাৰণ মই তাৰে এটা চিষ্টেমৰ থকা মানুহ আৰু আমি এই মেটাৰটো যোনটো টেক আপ কৰিছো উইল ডেফিনেটলি ডু আৱাৰ বেষ্ট। আমাৰ বেষ্ট এবিলিটি আমি যিমানখিনি পাৰোঁ আমাৰ আৰু আমি এক্সপেক্ট কৰিছো যে আমাক যদি কিবা ইনফৰমেশ্যন আছে পাব্লিকৰ স্পেচিয়েলি যোন এৰিয়াত মানুহখিনিয়ে লাগি আছে কাৰণ আমিতো কোৰ্টত ইছ্যুটো আনিছো কিন্তু একচুৱেল মানুহখিনি যেনে আপোনালোকে ক'লে নেচাৰ্ছ বেকন হওক তেওঁলোকে যথেষ্ট আগৰ পৰা লাগি আছে তেওঁলোকৰ ইম্পৰ্টেঞ্চ সদায় থাকিব। আৰু যোনখিনি মানুহ লাগি আছে ফিল্ড লেভেলত ত্ৰিনয়ন দেৱজিৎ মৰাং বাকীখিনি। আৰু মই আৰু এটা কথা ক'ব খুজিছো যে আমাৰ 2009ত
some Kakoti, মই নামটো পাহৰিছো, কাশ্মীৰা কাকতি নেকি, তেখেতেও বহুতৰ দিনৰ পৰা ফাইট কৰি আছে। সো আমি এটলিষ্ট এই কনভাৰসেশনটোৰ পৰা মই এটা কথাই ক'ব খুজিছো যে আমি সকলোৱে যদি সব উইঙৰ পৰা আমি আহি আমাৰ এফৰ্ট খিনি দিও, ডেফিনেটলি we will see positive result. মই হেতু বিচাৰিছো। আৰু আমি এক্সপেক্ট কৰিছো যে ৰাইটলি মানে ৰাইটলি সো যে গভৰ্নমেন্টেও এটলিষ্ট দিহিং পাটকা ইস্যুটো যে ইট ইজ এ ভেৰি ইম্পৰ্টেন্ট ইস্যু যোনটো ইতিয়াই ডিসাইড কৰিব লাগে, কাৰণ মানুহ ফ্ৰেঙ্কলি কৈছো আমাৰ মানুহ ফেড আপ হৈ গৈছে অফ লিসনিং টু প্ৰমিসেস, কাৰণ প্ৰমিস মানুহ খুবে দেখিছে। সো আমাৰ এটা অ্যাকশন হ'ব লাগে আৰু আমাৰ অ্যাকশন খিনি মানুহে যেন দেখা পায় যে সামথিং গুড ইজ হ্যাপনিং। হেখিনিয়ে মই কওঁ। থ্যাংক ইউ দেৱজিৎ। মোৰ খালি এটা লাষ্ট এটা ৰিকুৱেষ্ট থাকিলে, আমাৰ যোনটো ফেচবুকৰ যোনটো কনভাৰসেশন যোনটো থ্ৰেড, আমাৰ ফেচবুকৰ যোনটো কনভাৰসেশন থ্ৰেড আছে, তাত যদি আপোনালোকে দেখে আমি কোনোবা এটা কুৱেশ্যন আমি এড্ৰেছ কৰিব পৰা নাই সময়ৰ কাৰণে, I would just request you later to just check this. Jodi, if there's a pertinent question, please address that later on. Mane, you can come and write here. Hey, engagement to thake. Karone both or ami ketaba ami question lobo nwara hoi jao. Homoyor kintu manukhini amak sai ase. You know, teloke sai se, and I think any question is a good question. Apnar jodi related to a question thake for you, please come and just do this. So sure. Take. Our Trinor question to apni nakhalen. Moi nai pora, but you will find that, so we will address that later. And we will find that here itself. So with that, Devojit, I will take your leave. Have a very good evening ahead. Thank you. Yeah. So that was our inspiration, Devojit da. Tekhete amar logot ahise. He's been with us on this journey, and it's just been amazing learning. Take aru amar bahut kotha ase agole patibole. Aji just moi okoman deri karone amar main amar junjon journalistic inspiration Sushant da gani. আৰু তাৰ পিছত এজন মোৰ খুব স্পেশাল ফ্ৰেন্ড আছে, তেওঁৰ লগত জাস্ট এটা দুটা কথা পাতিম। তাকে আদিত্য হাজৰিকাই লিখিছে, দেৱজিৎ মোৰাণ্ডা has dedicatedly given all his time and efforts towards the protection of this forest. He is an inspiration to us. Yes, Aditya, he is, and he is an inspiration to all of us. We need more Devojit Morans. We need more people to love. আমাৰ যদি দেৱজিৎ মৰাণ আমাক শিকাইছে ভাল পাবলে আৰু ইকোসিস্টেম, I think his message is done. আজি যদি সময় দিছো আমি সকলোৱে, আজি দেৱজিৎ দা আহিছে, সুশান্ত দা আহিব, আৰু মানুহ আহিব আপোনালোকে দেখিব। This is all a tribute to something that we call love. মানে ভাল পোৱাটো এটা কথা। মানুহে মানে if you choose love over other things, I think a lot of problems get solved. আমি সেই বেসিক যোনটো আমাৰ এটা অপশন আমি ল'ব লাগে লাইফত, আমি সেই বস্তুটোৱে নলওঁ। আমি বহুত কমপ্লিকেট কৰি দিওঁ গোটেই লাইফটো। I think that's the basis of any choice and any progress in life. Anyway, thank you for all the patience. মই সুশান্ত দাক লৈ আনো। Good evening, Sushanta. Always lovely to have you with us. Apnar mane you brighten up the room always. Aru apni khodai amar lot prothomor pora ase. And all of us owe a lot to you, to Devojit da, to Minmoy da, to Narayan Sharma, for initially starting. Karone eibur discussion moi khodai Devojit dar logot patu. These are not easy discussions. We are not used to this, especially as a musician or channel or konba kotha pati ase. So ei atake likhise, Orghoti very beautifully said, wonderful discussion. Aditya likhi ase. Apnar karone moi ekhane eta short question ase, etai ase. Amar ei gutei bostu tut etia Dihing Patkai Bagjan, moi kali Bagjanor lot kotha patisu, aru tare ejon mor special friend ahibo. Mane tat jui kora etiao joli ase. Dihing Patkai kotha ahile তথাপি ডিহিং পাটকাত মনকে লিখিছে আৰু আমাৰ কথাটো এৱেৰনেছ ইন দিস হোল জাৰ্নি। মানে আমি কিছুমান কথা যে আমি আকৌ হ্যামাৰ কৰিব লাগে কেতিয়াবা। where is the journalism? Where does journalism stand in this journey? মই ভাবো যে মানে দুটা যি শেহতীয়া ঘটনা আমি বিষয়ে আলোচনা কৰি আছো, ডিহিং পাটকাই হওক বা বাগজান হওক, এই কথাকেইটাই আমাক কিছু নতুন কথা শিকাইছে। সেই কথাকেইটা হল যে জাৰ্নেলিষ্ট হিচাপে আমি আমাৰ নেটৱৰ্কটো আৰু বঢ়াব লাগিব, বিষয়বোৰ মানে আৰু সহজ কৰি ৰাইজৰ মাজলৈ লৈ যোৱাত আমাক নেটৱৰ্কটো বহুত সহায় কৰে। যেনেকৈ বিশেষকৈ আপুনি যিটো প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাৰ ফলত আমি
যেনেকে পৰিৱেশক লৈ যিসকল আইনবিদ আছে তেওঁলোকে কেনেধৰণে ব্যাখ্যা কৰে, পৰিৱেশবিদসকলে কেনেধৰণে ব্যাখ্যা কৰে, বা এতিয়া বটানী, জিঅ'লজি সকলো দিশৰ পৰা, আৰু তাৰ লগে লগে সমাজখনৰ যিখিনি বা সেই অঞ্চলৰ বাসিন্দা তেওঁলোকে কেনেধৰণে চায়, বা যিবিলাক চৰকাৰী অনুষ্ঠান তেওঁলোকে কেনেধৰণে চায়, এই গোটেই বিষয়বোৰৰ যদি আমি সম্ভৱ ধাৰণা এটা কৰিব নোৱাৰো, তেতিয়াহ'লে কিন্তু আমি আমাৰ যিটো প্ৰধান দায়িত্ব আমি সাংবাদিকৰ ইনফৰ্ম কৰা, মানুহক জনোৱা, সেই কামটো আমাৰ আধৰুৱা হয়, মানে আমি ল'ব কৰিব নোৱাৰো। আৰু সেইকাৰণে মই ভাবো যে ইয়াতে আমি মানে আমি এটা সমূহীয়া গোট হিচাপে আমি কামটো কৰিব লাগিব। মই সহায় ল'ব লাগিব পৰিৱেশবিদৰ, তেওঁলোকৰ পৰা মই বুজিব লাগিব পৰিৱেশ বিজ্ঞানৰ দিশটো। মই বুজিব লাগিব এজন অৰ্থনীতিবিদৰ, তেওঁৰ পৰা বুজিব লাগিব যে এটা এনেকুৱা এটা অঞ্চলত যি ধৰণৰ অৰ্থনীতি গঢ় লৈ উঠে, সেই অৰ্থনীতিটো পৰিৱেশৰ ওপৰত কিমান নিৰ্ভৰশীল, বা পৰিৱেশটোৰ হেৰফেৰ হলে অৰ্থনীতিটোত আকৌ ধৰণৰ প্ৰভাৱ পেলাব পাৰে, গতিকে কিবা বিৰূপভাৱে আকৌ পৰিৱেশৰে ক্ষতি কৰিব পাৰে নেকি, সকলোবোৰ দিশ কিন্তু আমি সাঙুৰি ল'ব লাগিব। আৰু কিন্তু আমি এটা দিশেৰে আমি চালে নহব। আৰু মই আৰু এটা লেচন হল যে আমি এই ঘটনাবোৰ ঘটি থকালৈ আমি ৰৈ থাকিম নেকি। তাৰ কাৰণে মোৰ কাৰণে লেচনটো হ'ল এনভাইৰনমেন্ট জাৰ্নেলিজম ইজ এন এভৰিডে জাৰ্নেলিজম। পৰিৱেশৰ কথা ক'বলগীয়া কথাটো মই প্ৰতিদিনে ক'বলৈ শিকিব লাগিব। যিকোনো মই আঁচনি, যিকোনো প্ৰকল্প যেতিয়াই আমি জনসাধাৰণৰ সন্মুখত আমি আলোচনা কৰো, এটা নতুন প্ৰকল্প, ৰাস্তা এটালৈ হোৱা প্ৰকল্প, দলং এখনলৈ হোৱা প্ৰকল্প, হোৱা প্ৰকল্প, এটা মাল্টি ষ্টৰী এপাৰ্টমেণ্টৰ বা এখন চহৰ এখন গঢ়ি তোলাৰ প্ৰকল্প, গাঁও এখনত কনষ্ট্ৰাকশ্যনৰ প্ৰকল্প, এই সকলোবোৰৰ প্ৰকল্পৰ লগত মই যদি তাক এনভাইৰনমেন্ট দিশটো মই লিংক কৰি লওঁ, তাত কেনেকে লিংক হৈ থাকে, যিকোনো কনষ্ট্ৰাকশ্যন এক্টিভিটিত আমি দেখো বালি, শিল, চিমেণ্ট এইবোৰ অতিকে প্ৰয়োজনীয়। এইবোৰ ক'ৰ পৰা আহৰণ কৰিব লাগিব? এইবোৰ আহৰণ কৰিব লাগিব আমি পৰিৱেশৰ পৰা। আৰু যিবোৰ ঠাইত ঘন জংঘল আছে, নদী বা নদীৰ মুখ, এইবিলাকৰ পৰা আমি এইবোৰ সংগ্ৰহ কৰিব লাগিব। গতিকে মই যেতিয়া উন্নয়নৰ কথাবিলাক চাম, তেতিয়াহ'লে মই এইটো দিশ চাব লাগিব যে মই যিখন নদীৰ পৰা মই বালি আহৰণ কৰিম কিমান পৰ্যায়লৈ কৰিব পাৰো। গতিকে সেই বিষয়ে মোক সচেতন কৰি দিয়াৰ দায়িত্ব মই সাংবাদিক হিচাপে হয়, কিন্তু মোক বুজাই দিব কোনে? সেই কথাটো বুজাই দিব এজন মোক পৰিৱেশবিদে, যে এই নদীখনত কিমান পৰ্যায়ৰ বালি আমি সংগ্ৰহ কৰিব পাৰো। বা এখন যদি ফৰেষ্ট আছে, ফৰেষ্টত যদি কিবা আমাৰ সম্পদ আছে, এই সম্পদখিনি আহৰণ কৰাৰ কি ফৰ্মুলা আছে যিটোৱে পৰিৱেশত যিটো ভাৰসাম্য দৰকাৰ সেই ভাৰসাম্যটো বজাই ৰাখিব। উন্নয়নৰ লগত পৰিৱেশৰ যিটো ভাৰসাম্য, সেই কথাবোৰৰ ক্ষেত্ৰত আমি সাংবাদিকসকল আমি যিহেতু এক্সপাৰ্ট নহয়, আমি সকলো কথা নতুনকে শিকি ল'ব লগা হয়, বুজি ল'ব লগা হয়। গতিকে মোৰ উপলব্ধি হৈছে যে আমি সংবাদ মাধ্যমসমূহত, বাতৰি কাকতসমূহত বা ছচিয়েল মাধ্যমতো যিসকলে আমি এই বিষয়ে কিছু সচেতনভাৱে কাম কৰিবলৈ বিচাৰো, যদি আমি পৰিৱেশৰ বিষয়ক লৈ বিশেষ বিট, স্পেচিয়েল বিট যদি মানে থাকে, এইটো বৃহৎ মিডিয়া গোষ্ঠীবিলাকত থাকে, ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট এটা বিট হয়, বিট ৰিপৰ্টিং, ইয়াতো কোনো সংবাদ মাধ্যমে কৰে। কিন্তু মই ভাবো যে যিহেতু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমি এই বায়'ডাইভাৰ্চিটি হটস্পটত থাকো, ইয়াৰ আমি সংবাদ মাধ্যমে এই এনভাইৰনমেণ্ট আৰু ফৰেষ্ট, পৰিৱেশ আৰু বন, এইটো এটা স্পেচিয়েল বিট কৰি লোৱা দৰকাৰ। আৰু তাৰ ক্ষেত্ৰত প্ৰতিদিনেই ইয়াক সম্পৰ্কিত যিবিলাক বা বাতৰি বিস্তৃতভাৱে, কেৱল এজন মন্ত্ৰী এগৰাকীয়ে ঘোষণা এটা কৰিলে, বিষয়া এগৰাকীয়ে ঘোষণা কৰিলে, বা ক'ৰবাত চেগাচোৰকাকে দুটা এটা ঘটনা ঘটিছে, ইলিগেল টিম্বাৰ স্মাগলিঙে হওক, প্ৰতিটো ঘটনাই কিন্তু আমি লেণ্ডস্কেপটো ডাঙৰ কৰি দিব লাগিব। আমি সেইটো কৰিব পাৰিম যেতিয়া আপুনি এই দীৰ্ঘদিন এই ধৰি যি আলোচনাটো চলাই আনিছে,
আৰু তাতে মই এটা মন কৰিছো আপুনি বহু ফিল্ডৰ মানুহক আপুনি জড়িত কৰিছে একদম লয়াৰৰ পৰা আৰম্ভ কৰি অৰ্থনীতিবিদৰ পৰা আৰম্ভ কৰি বা শিক্ষক শিক্ষয়িত্ৰী সকলো বা যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোকে আমি সেই সকলোৰে পাৰ্সপেক্টিভ বিলাক ললেহে আমি এটা শুদ্ধ বা সম্পূৰ্ণ আমি ৰিপৰ্টিং কৰিব পাৰিম আৰু মোৰ এই আজিৰ দিনত মোৰ এইটোৱেই মোৰ উপলব্ধি যে বাগজান আৰু দিহিং পাটকায়ে আমাৰ সীমাবদ্ধতাখিনিক আকৌ আঙুলিয়াই দিছে এজন সাংবাদিক হিচাপে যেতিয়া আমি যাওঁ সেই সীমাবদ্ধতাখিনি এতিয়া আমি বুজি উঠিব লাগিব আৰু অকল বুজি উঠিলে যেতিয়া আকৌ আমি তাক কাটি নুঠো তেতিয়ালে আমি আগৰ অৱস্থাতে ৰৈ যাম গতিকে ঘটনাবিলাক কেৱল সৰু সৰু ঘটনাৰ ইনসিডেন্ট ৰিপৰ্টিং হৈ থাকিব কিন্তু ঘটনাবোৰ মানুহে তাৰ পৰা বুজি উঠাকে আমি মানুহক সেই ধৰণৰ ইনফৰমেশ্যন আমি দিব নোৱাৰিম তথ্য জনাব নোৱাৰিম মোৰ সেইটোৱে মোৰ উপলব্ধি হয় কথাখিনি যদি মানে এটা লাইনো যদি মানুহে বুজি পাইছে আই থিংক যথেষ্ট কথা আছে ইয়াত বুজিবলৈ আৰু আই থিংক এই লাষ্ট 2 মাহ আমি যে লাগিছো সৰুকে হ'লেও এটা ৰিচাৰ্জেন্স হৈছে এবাউট চেজিং এৱেৰনেছ ফাইণ্ডিং এৱেৰনেছ টু বি এৱেৰ আৰু এটা ইনক্লুচিভ এটা মনোভাৱেৰে কাম কৰা প্ৰভাৱ যথেষ্ট মানুহে আলোচনা কৰিছে আৰু সেইটোৱে দৰকাৰ আৰু যেতিয়াই মানুহে আলোচনা কৰে আমি দেখো মই যেতিয়া আমি আপোনাৰ এই আলোচনাত বিভিন্ন মানুহে ব্যক্তিয়ে কৰা প্ৰশ্ন আৰু তেওঁলোকৰ মন্তব্য এইটো এটা নতুন পাৰ্সপেক্টিভ আমাৰ কাৰণে দাঙি ধৰে গতিকে মই আকৌ মোৰ উৎসুকতা বাঢ়ে যে এই বিষয়টো কিন্তু মই অলপমান জানি লোৱা ভাল নেক্সট বিষয় মই গতিকে এইটো অকণ সৰু কাম কৰা নাই এইটো বৃহৎ এই আলোচনাটো খুবেই দৰকাৰ আছিল যিটো আপুনি কৰিছে আৰু এই আলোচনাই আমাৰ মানে যিটো আমাৰ পৰিমণ্ডল সেইটো মানে বঢ়াই দিছে সেইটো খুব প্ৰয়োজন হয় মই তাতে মানে এটা কথা ক'ব খুজিছো মোৰ মানে আপোনাৰ প্ৰশ্নটোত আপোনাৰ উত্তৰ পালোৱেই আৰু এটাই কথা ক'ব খুজিছো আপোনাৰ যোনটো লেটেষ্ট আৰ্টিকেল আহিছে আপোনাৰ যোনটো ৱেব পৰ্টেল আৰু এপ আছে এনিজিন এটা আপোনালোকেও ধৰক আপুনি পলিটিকেল ৰিপৰ্টিঙো কৰে আপুনি এনভাইৰনমেণ্টৰ ওপৰত লিখে কিন্তু আপুনি যোনটো লেটেষ্ট আৰ্টিকেল কৰিছে বৰপেটীয়া নামঘৰত যোনটো আৰ্ট এইটো আমাৰ মোৰ নহয় এইটো আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এজন ফেলো অভিনজিত ফেলো কিন্তু সেইটো এনিজিনৰ মাজেদি আহিছে নহয় জানো সেইটো এনিজিনৰ মাজেদি আহিছে বস্তুটো তেখেতে প্ৰকাশ কৰিছে আমি প্ৰকাশ লিখিছে এইটো তেখেতে লিখিছে এটা আপনি আপনার এনিজিনখন লৈ ইউ আর আপহোল্ডিং কালচার অলসো দ্যাট ইজ অলসো ইম্পর্টেন্ট যত আপোনালোকে সুবিধা পাইছে এটা প্ল্যাটফর্ম পাইছে ইউ আর টেকিং সাচ এ বিউটিফুল আর্টিকেল আর এটো যেটা এপত আহিছে মোৰ চাই ভাল লাগিছে ইটস সাচ এ বিউটিফুলি রিটেন আর্টিকেল ইমান ধুনিয়া তাৰ মানে দ্য পিকচারাইজেশন ইজ সো বিউটিফুল সো আমাৰ মানে এতিয়া সুশান্ত তালুকদাৰে জাস্ট বিকজ হি ইজ ওয়ার্ক উইথ হিন্দু জাস্ট বিকজ হি ইজ ওয়ার্ক উইথ ডাজন্ট মিন দ্যাট হি ইজ লেফট কালচার বিহাইন্ড you are as assamese as anybody else. So you are a fine example of what responsibility is and what conversations can be, right? So we are following in our footsteps and we are learning. And আমি আলোচনা আপুনি মন কৰিছে সাহিত্যক লৈ আলোচনা কাৰ্টুনক লৈ আলোচনা এই আমাৰ যিটো অনলাইন ফেচবুক পেজ লাইভ বা তাত লগে লগে সেই আলোচনাবোৰ আকৌ সংৰক্ষিত হৈ আছে আমাৰ এপত মানে আপোনালোকে সেইদিনাখন আপোনালোকে হেৰিৰ আমাৰ অশান্ত ইলেক্ট্ৰন কিতাপখনৰ কথা পাতিছে কিতাপ পাতিছে তাৰপিছত নৱকান্ত বৰুৱাৰ সাহিত্য সেইটো এটা মানে তাকে এটা কথা লিখিছে মানে তিলোত্তমা ফুকনে লিখিছে আই থিংক দিস ইজ মানে I might not agree to it, but it has got what after almost 3 decades of mute observation of government apathy and negligence, we hope that guided by the youth, every section, media and judiciary will play their right role and bring a desired closure. See, this is the point. আমি এটা কাবাক দুখ দিও নিদিও সেইটো বেলেগ কথা কিন্তু I think participatory এটা যদি ডিসকাশন হয় তেতিয়াহে আমি কথাখিনি আগবঢ়াব পাৰো যদি এটা ঘটনা কবাত ঘটে আমি ৰৈ থাকো যে এখন পেপাৰে লিখিব and tar pisot government action lobo so there is no connection between the events ami enake kotha patilehe kotha kini etar pora itule link to thake eta connection thake and I think that is where all of us need to form the consciousness of conversations need to understand what we are here for and why we are doing this I think that is the moot point aru apni lastot Sushanta da
কিবা ক'ব নেকি? What do you have? মই ভাবো যে আমি আমাৰ 2 মাহ হ'ল you have started this with us. হয়, মই ভাবো যে আমি আমাক হয়। যিটো প্ৰযুক্তিয়ে যিটো সুবিধা দিছে, বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে আমি এই বিষয়বিলাক ৰাজহুৱা মঞ্চত আমি আলোচনা কৰিবলৈ সুবিধা পাইছো। গতিকে এই ডিজিটেল তথ্য প্ৰযুক্তিৰ যিটো আমাৰ সুবিধা আমাৰ হাতলৈ আহিছে, গতিকে আমি আমাৰ কথাবোৰ কৈ যাব লাগিব, আৰু কৈ যাব লাগিব তাৰ আগতে কিন্তু আমি কথাবোৰ বুজি ল'ব লাগিব। আমাৰ যিটো এটা থাকে সামাজিক মাধ্যমত আমি অলপ ইনষ্টেণ্ট ৰিয়েক্ট কৰোঁ, কেতিয়াবা কথাবোৰ নুবুজাকে, সেইটো সলনি আমি যদি অকণমান বিষয়বোৰ বুজি লওঁ আৰু তাৰ কাৰণে সেই কামটোৰ কাৰণে বা সেইটোৰ কাৰণে আমাৰ এই ধৰণৰ আলোচনাবিলাকত যদি আমি অংশগ্ৰহণ কৰোঁ, তেতিয়া আমি নিজৰ মনৰ কথাখিনিও খুলি পাতিব পাৰোঁ, আৰু মোৰ মনৰ যদি কিবা সুদনি আছে সেইখিনিও এই আনৰ পৰা মই জানিব পাৰোঁ। গতিকে মই ভাবোঁ যে সামাজিক মাধ্যম আৰু মানে ডিজিটেল প্ৰযুক্তিয়ে আমাক যিটো সুবিধা দিছে, সেই সুবিধাৰে আমি উত্তৰ পূৰ্বাঞ্চলৰ নিচিনা ঠাইৰ নিজৰ কাহিনীবোৰ আমি বেছিকে আনক ক'ব লাগিব, আৰু নিজৰ মাজত আমি এই বিষয়ে আলোচনা কৰি ইজনে সিজনক সমৃদ্ধ কৰিব লাগিব। হয় হয়। So Sushant Dada, thank you very much for today. আপনি আহিলে সময়খিনি দিলে, it's always a pleasure and an honor to see you. Thank you. আমি লগ পাম সোনকালে। Yeah. So that was the most amazing Sushant Dada. আমাৰ প্ৰায় শেষ হৈ সময় আহিছে। মোৰ লগত আৰু এজন বন্ধু আছিল, তেখেতৰ অকণমান কেমেৰা প্ৰব্লেম এটা আছে। উইল ট্ৰাই ফৰ আনাদাৰ মিনিট। সেয়া তেখেত আহিছে। অ'কে, মই তেখেতৰ চিনাকিটো তেখেতক আনি লওঁ। গুড ইভিনিং ইমন। গুড ইভিনিং। চ' ইমন মোৰ বন্ধু, আৰু ইমনৰ দেউতাকক দেখিছে আপোনালোকে ইয়াত আগতে। চ' ইমন বাগজানৰ ল'ৰা। আমাৰ জাষ্ট তেখেতক মাতিছোঁ, আমি যিহেতু আগতে বাগজানৰ কথা পাতিছিলোঁ, আজি পতা নাই, জাষ্ট প্ৰেজেণ্ট চিটুৱেশ্যনটো কি হৈ আছে জাষ্ট টু আপডেট। ইমন প্লিজ। হয়, বাগজানত যোনটো জুই লাগিছিলে এইটো অলমষ্ট আজি 2 মাহ হ'ব হ'ল। চ' কিন্তু এতিয়ালৈকে মানে একো কিবা প্ৰগ্ৰেছিভ ডেভেলপমেণ্ট তাত আমি দেখা নাই। মাজত এটা ফেক আৰ্টিকেল এটা ওলাইছিলে কি জুইটো নুমাই গ'ল, সেইটো সঁচা নহয়। জুই এতিয়াও জ্বলি আছে, আৰু এতিয়া ফ্লাডছ মানে তাৰ ওচৰ পাজৰ মানুহখিনি অকল বাগজানৰ জুই লৈহে যুঁজা নাই। আমাৰ COVID-19 আছে, যোনটো প্ৰেজেণ্ট চিটুৱেশ্যন হৈ আছে, প্লাছ ফ্লাডছ, থাৰ্ড ৱেভ আহি আছে ফ্লাডছৰ। আৰু এই ফ্লাডছৰ লগত আৰু এটা প্ৰব্লেম হৈ আছে বাগজানৰ লগত, যোনটো মইশ্চাৰ, আমাৰ ইয়াতে মইশ্চাৰ ডেন্সড হয়, খুব বেছি মইশ্চাৰ হোৱাৰ কাৰণে তাৰ যোনটো ভাইব্ৰেশ্যন, সেইটো এটা আৰ্থকুৱেক মানে ভূমিকম্পন কৰি আছে। খুব বেছি ট্ৰেমাৰ্ছ হৈ আছে, ইভেন কিছুমান ঘৰৰ ক্ৰেকছ আহি গৈছে, চিলিঙত আপোনাৰ ক্ৰেকছ আহিছে, আৰু এটা ডিজিনেছ মানুহৰ ফিল হৈ আছে। মোৰ ঘৰ এৰাউণ্ড 4 কিলোমিটাৰ সেই চাইটৰ পৰা এৰিয়েলি যদি চাব যাওঁ, ইভেন আমি সেইটো বেছিকে ফিল কৰি আছো। চ' আমি সেইটো ভাবিব লাগে কি তাৰ লোকেল মানুহ, তাৰ সেই লাগি থকা, সেই চাইটৰ লগত লাগি থকা মানুহখিনি কেনেকুৱা এক্সপিৰিয়েঞ্চ কৰি আছে। প্লাছ ফ্লাডটো আছেই, আৰু আজিতো খুব বেছি, সদায় বাঢ়ি গৈছে। যদি পৰহি কিবা আছিলে, যোৱাকালি পৰহিতকে বেছি, আজি আমি চবচে বেছি পাইছো। আজি অলমষ্ট এইটো এটা আৰ্থকুৱেক টাইপ হৈ গ'ল। অলমষ্ট মোৰ মতে এৰাউণ্ড 3.5 হ'ব লাগে, আৰ্থকুৱেক টাইপ হৈ গৈছে। খিৰিকীবিলাক খুব আৱাজ কৰি আছে। আজিতো এটা ভয়াৱহ চিটুৱেশ্যন সৃষ্টি হ'ল তাত। চব মানুহে ওলাই আহিছে, চব মানুহৰ ভয় লাগিছে কি হ'ল। মানে আপুনি এইটো মানে নেদেখিলে বা আপুনি এইটো ফিল নকৰিলে, ইয়াত গ্ৰাউণ্ডত থাকি কিনে আপুনি এইটো ভাবিব নোৱাৰে কি ইয়াত কি হৈ আছে। আৰু চিটুৱেশ্যনটো বহুত বেয়া। ইভেন অইলেও এতিয়া কনফাৰ্মেশ্যন দিয়া নাই বা চিয়ৰিটি কোৱা নাই কি এইটো আৰু কিমান টাইম লাগিব, আৰু সেইটো তেতিয়ালৈকে এইটো চলি থাকিব। ইভেন পলিউশ্যন হৈ আছে, আৰু য'ত চাইটটো একচুৱেলি এক্সপ্ল'ৰ হৈছে, এইটো এটা বহুত ইকলজিকেলি ইম্পৰ্টেণ্ট এটা এৰিয়া হয়। তাৰ চাৰিওফালে যদি আপুনি তাৰ মেপটো যদি চায়, তাৰ চাৰিওফালে ইম্পৰ্টেণ্ট কিছুমান চাইটছ আছে, যেনে মাগুৰী বিল হৈ গ'ল, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক হৈ গ'ল, বায়োস্ফিয়াৰ ৰিজাৰ্ভ হৈ গ'ল, আপোনাৰ ভেৰজান ৱাইল্ড লাইফ চেংচুৰী আছে, পদুমণি ৱাইল্ড লাইফ চেংচুৰী আছে। চ' সেইবিলাকত এটা লং টাৰ্ম এটা ইম্পেক্ট পৰিছে।
আৰু ফ্লাডেতো অলৰেডি প্ৰব্লেম কৰি আছে, এইটো হিষ্ট্ৰীত চবচে ডাঙৰ ফ্লাড হয় এবাৰ। আৰু তাৰপিছত এতিয়া অইলেতো একো কনফাৰ্মেশ্যন দিয়া নাই, চ' আমি হোপ কৰি আছো কি এইটো জল্দি প্লাগ হৈ যাব লাগে। কিন্তু সেই তাৰপিছত আমি চবক আমন্ত্ৰণ কৰিছো কি আমি একেলগে আহি কিনে ইয়াৰ পিছৰ প্ৰব্লেম খিনি, ইয়াৰ পিছত কি হ'ব, পিছৰ সেইখিনি আমি ডিছকাছ কৰিব লাগে। আৰু মানুহৰ কম্পেনচেশ্যনটো অইলে দি দিব, সেইটো মানুহে জানে, তাৰ লোকেল মানুহেও সেইটো কৈছে কি অইলেতো মানুহৰ যিখিনি ক্ষতি হৈছে, ঘৰ জ্বলিছে, এইবিলাক জ্বলিছে, চ' সেইবিলাকতো দি দিব। বাট নেচাৰৰ যোনটো প্ৰব্লেম, তাৰ লোকেল মানুহ, সেইটো এটা বহুত ইণ্টাৰেষ্টিং ফেক্ট। মানুহ কৈছে আমাৰ ঘৰ জ্বলিছে, আমাৰ খেতি জ্বলিছে, একো প্ৰব্লেম নাই, কিন্তু যোনটো প্ৰকৃতিৰ ক্ষতি হৈছে সেইটোৰ আপুনি কেনেকে মাপিব, সেইটোৰ কম্পেনচেশ্যন আপুনি কেনেকে দিব? ইমান ডাঙৰ এটা প্ৰব্লেম, কিন্তু মানুহে প্ৰকৃতিৰ কথাই ভাবি আছে। তো সেইটোৱে সেই জাগাটোৰ এটা দেখায় কি সিহঁতে কেনেকে নেচাৰ লাভিং হয়। আৰু মষ্টলি তাত মানুহে টুৰিজিম ছেক্টৰৰ লগত ইনভলভ হৈ আছে, ফিচিং কৰে। চ' এইবিলাকত এতিয়াও আপুনি যদি কৰে, মই নাজানো এইটো আপুনি শুনি পাবনে নাই, এতিয়াও আৱাজ কৰি আছে, এতিয়াও শ্বেকিং হৈ আছে, মানে কণ্টিনিউৱাছলি 24 আৱাৰ্ছ এইটো শ্বেক হৈ থাকে। আৰু বৰষুণ দিলেতো খুব বেছি হয়। চ' এইটো এটা ইম্পেক্ট কৰি গৈছে ইয়াত, আৰু পলিউশ্যনটো হৈ আছে, জুই লাগি আছে এতিয়াও। ইমন, তুমি ষ্টুডেণ্ট নে তুমি এতিয়া কাম কৰি আছা? মই এনে জুলজি ষ্টুডেণ্ট হয়, BSc জুলজি অনাৰ্ছ তিনচুকীয়া কলেজৰ। অ'কে। আৰু প্লাছ মোৰ এটা ফিল্ম প্ৰডাকশ্যন কোম্পানী আছে, ৱাইল্ড ফেডাৰ ক্ৰিয়েশ্যনছ। অ'কে, সেইটো আমি জানো। তুমি জুলজিক তুমি ইয়াৰ পিছত তুমি বাগজানতে থাকিব খোজা নে তুমি বেলেগ কিবা কৰিব খোজা? ডু ইউ ৱান্ট টু ৱৰ্ক ফৰ বাগজান? ইয়াতে পঢ়ি কিনে ইয়াতে মই কাম কৰিব বিচাৰো, এইটোৱেতো মোৰ বেছ হয়, এইটোৱে মোৰ জাগা। ইয়াত এনেকা আৰু কিমান বস্তু আছে যোনটো এতিয়ালৈকে এক্সপ্ল'ৰ হোৱা নাই, সেইখিনিত কাম কৰিব লাগে আমি। চ' কোনোবাটো লাগিব। মই That's really lovely. No, that's really lovely to know. খুব ভাল লাগিছে ইমন তোমাৰ কথাখিনি শুনি, কাৰণ তুমি যোনটো জাগাত ডাঙৰ হৈছা আৰু যোনটো জাগাটোৰ যোনটো এটা মহত্ব আছে, if you can work towards it, I think it's the best job in the world. মানুহে গোটেই কাম কৰি পেলাই লাইফটো কৰি গোটেই ঘৰলৈ ঘূৰি আহে, কিন্তু তুমি যদি তাতে কাম কৰি পেলাই if you can find happiness, আৰু I think তুমি যোনখিনি কথা কৈছা, it's like wisdom beyond the years. মানে আমি বাগজানৰ কথা আকৌ পাতিম, বাট আমি সকলোৱে অকমান দূৰত আছো এতিয়া। অসমত এতিয়া আৰু প্ৰব্লেম হৈছে বানপানী। বাট ইমন, ইউ শুড ন' দেট আমাৰ ৰিগাৰ্ডছ এণ্ড প্ৰেয়াৰ্ছ আৰ উইথ ইউ, সকলো মানুহ। বাগজান, মই তোমাৰ লগত দেউতাৰ লগতো কথা পাতিছো আজি। একচুৱেলি মই তোমাৰ দেউতাৰ লগত যোৱাকালি কথা পাতিছো। আজি মই আৰু এগৰাকী মোৰ বন্ধুক মাতিছিলো, তেখেতৰ মই লাষ্ট মই লাইনটো নাপালো, নিৰন্তৰ বুলি, তেখেতো অহা কথা আছিলে। বাট উইল গেট, আমি বাগজানৰ আমি ৰিপ্ৰেজেণ্টেশ্যন আনিম, কথা আগতেও পাতিছো আমি। আৰু আমি গম পাইছো যে অইলেও চেষ্টা কৰিছে, যিমানখিনি কৰিব লাগে তেওঁলোকে কৰিছে বস্তুটো। আৰু এনেকুৱা সময়ত মানুহখিনি ইমোচনেল হৈ যায়, হেৰি হয়। কিন্তু ইমন, প্লিজ ডোন্ট লুজ হোপ, এণ্ড তোমালোকৰ কথা আমি মানুহৰ আগত কম, চ' দেট ইউ ন'। তুমি কিবা এটা ক'ব খুজিছিলা ইমন? হয়, আমি এতিয়া চবক সেইটোৱে আহ্বান কৰো কি বাহিৰৰ পৰা যোনখিনি মানুহ আছিলে বিয়াত মাগুৰীৰ কাৰণে, ইমান মাগুৰীত আহি থকা মানুহ চবক আমি এটা আহ্বান জনাইছো কি আপোনালোকে এটলিষ্ট সেইটো স্পীক আপ কৰক। সেইটো এতিয়া যোনটো প্ৰেজেন্ট চিনাৰিও, আপুনি ইয়াত আহিতো একো কৰিব নোৱাৰে, চ' আপুনি তাৰ পৰাই আপোনাৰ যদি এইটো শ্বেয়াৰ কৰে, কিবা আইডিয়াজ দিয়ে কি এইটো আপুনি কেনেকা ৰিভাইভ কৰিব পাৰো, সেইটো এটা ভাল বস্তু হ'ব। আৰু প্লাছ আমি আপোনাকো মানে একদম মনৰ পৰা আপোনাক ধন্যবাদ জনাব বিচাৰিছো কি আপোনাৰ এফৰ্টছ, এইটো আমি মানে এইটো আমি একচুৱেলি কথাৰে আমি এইটো ক'ব নোৱাৰিছো, আপুনি কিমান লাগিছে এইটো পিছত আমি চবে গম পাই আছো। আমাৰ ইয়াৰ লোকেল মানুহে গম পাইছে কি আপুনি কিমান লাগি আছে। এইটো মই আপোনাক একদম মনৰ পৰা মই আপোনাক থেংকছ জনাইছো। থেংক ইউ ইমন। মানে লাগিব আমাৰ লগত বহুতখিনি মানুহ আছে লাগি থকা। একচুৱেলি আই এম দ্য ফেচ, কিন্তু আমাৰ লগত প্ৰায় 4খনমান ইউনিভাৰ্চিটিয়ে তোমালোকৰ কথা ভাবিছে। খুব এটা আৰ্টিষ্টৰ এটা লট আছে। তাৰ এগৰাকী এটা কুৱেশ্যন কৰিছে, ডেট উইল বি দ্য লাষ্ট কুৱেশ্যন আজি। আৰ্টিষ্ট আছে, লয়াৰ্ছ আছে, গোটেইখিনি মানুহক আমি সজাগ কৰাটো এটা কথা তেওঁলোকে কৰিছে। চ' সুনয়না দত্ত, তেওঁ ফৰ্মেলি শ্বি ৱাজ ফ্ৰম টেছ, He's a different kind of an artist. তেওঁ এটা সুধিছে, ইমন, what do you have to say to the youths of Assam at this point? I think it's a nice question. আমি অলৰেডি দিহিং পাটকাইৰ যোনটো মুভমেণ্ট
হৈছিলে সেইটো আমি অলৰেডি চাব পাৰলো কি আমাৰ ইউথ কিমান ষ্ট্ৰং অসমৰ ইউথে কিমান ৱাইল্ড লাইফ ভাল পায় নেচাৰ ভাল পায় এইটো আমি তাতে গম পালো আৰু এতিয়া বাগজানৰ কেছ লৈ ইমান মানুহে লাগি আছে সেইটো আজি চাগে আজি ইউথ আমাৰ ইউথ যদি নহ'লেহেঁতেন আমি এইটো আৰু শ্বেয়াৰ কৰিব নোৱাৰিলোহেঁতেন মানুহে গম নাপায় আৰু অসমৰ ইউথছে নেচাৰ ভাল পায় অসমৰ ইউথছে বহুত নেচাৰ এনভাইৰনমেণ্ট লৈ সজাগ হয় তেওঁলোকে কাম কৰি আছে চ' সেইটোৱে আমাৰ ইউথ মানে আমি এইটো কওঁ যে আমি চবে একেলগে লাগি কিনে আমি নেচাৰৰ কথা অসমক বচাব লাগিব অসমৰ নেচাৰ এনভাইৰনমেণ্ট আমি এইটো ছেফ গাৰ্ড কৰিব লাগিব Okay. ইমন মোৰ এটা ৰিকুৱেষ্ট থাকিলে আমি নেক্সট টাইম লগ পালে তোমাৰ নিচিনা ইয়াং ষ্টুডেণ্টছ অফ বাগজান উই ৱান্ট টু টক টু আমি তেওঁলোকৰ লগত এবাৰ কথা চাব খুজিছো আমি তেওঁলোকে কেনেকৈ ৰিয়েক্ট কৰিছে টু বাগজান আই নো ইটছ এ বিগাৰ ট্ৰেজেডি মই ট্ৰিভিলাইজ কৰিব খোজা নাই তেওঁলোকে কি কয় আৰু বাগজানৰ নিচিনা জেগাত থাকি তেওঁলোকে বাগজানখন কেনেকৈ লৈছে সেই বস্তুটো মই আনিব বিচাৰিছো চ' নেক্সট টাইম বা নেক্সট টাইম উইল হেভ আ পেনেল it is your job to get in the youth of Bagjan. We'll speak to the youth of Bagjan. Sure. I hope everything tides over very soon. I hope there is peace. I hope there is safety. Our love and regards and prayers to Bagjan. I don't know how to say this. This is more take koisu. Ami ebu notun ke korisu imon. I don't know really how to say this, but I'm expressing my prayers and of everybody here. I think Aji Tumaku jone saise I think you will have a lot of people who will understand what you're going through and follow you what you do. I think in your social media ba heri তোমালোকে লিখি থাকিবা মানুহবোৰে গম পাই থাকিব just keep on writing তুমি যেনেকৈ সৰু ডকুমেণ্টাৰী বনোৱা বা কিবা লিখিছা মই তোমাৰ ব্লগ আৰ্টিকেল এটা লিখিছা মই সেইটো কেতিয়াবা লাগিলে মই পঢ়িয়ে দিম এওঁলোকৰ আগত that will be the way to go. Keep writing, keep expressing because বহুত মানুহৰ যদি প্ৰব্লেমৰ সময়ত বাগজানৰ কথা শুনিব পৰা নাই বাট বহুত মানুহে শুনিও আছে that's the thing সেইটো কথা আছে আমাৰ অসমৰ প্ৰব্লেম হৈছে everybody's mind space is taken in a different way সকলোৰে ডাঙৰ প্ৰব্লেম হৈছে কিন্তু তাৰ মাজত বহুত মানুহে বাগজানখন চাই আছে so it's your responsibility to keep it in the way it is. Yes so on that note moyu leave lom I'll take the leave of everybody. I'll take your leave Iman. Thank you for coming. Thank you so much. Thank you everybody for watching. Thank you. Thank you.